অ'কে, লাইভ আহিছোঁ আজি পুনৰবাৰ। কালি আহিছিলোঁ ঠিক এনেকুৱা সময়তে, আজি পুনৰবাৰ আহিছোঁ। আৰু পোনপ্ৰথমেই সকলোলৈকে যিসকলে লাইভটো চাই আছে আৰু যিসকলে চাব সকলোলৈকে নমস্কাৰ। চৰি নমস্কাৰ। ঘপকৈ ওলাই গৈছিলে শিখৰটো। লগতে মানে প্ৰতিক্ৰিয়াও হৈ গৈছে, দেখিছে আপোনালোকে। এইটো বেয়া বস্তু, ধূম্ৰপান আৰু গুটখাপান নকৰিব, শিখৰ বেয়া বস্তু। মই এইটো একচুৱেলি কি হয়, বস্তুটো পাবলৈ নাইকিয়া হৈছেতো, গতিকে মই আনিছোঁ সজাই থ'বলৈহে। মানে কি হয়, যদি ভৱিষ্যতে মানে আমি দেখাম ভৱিষ্যত প্ৰজন্মক যে এইটো এটা বেয়া বস্তু আছিল, একবিংশ শতিকাৰ আটাইতকৈ মাৰাত্মক বস্তু আছিল গুটখা বা শিখৰ। গতিকে আপোনালোকে নাখাব, আমি উত্তৰ প্ৰজন্মক দেখাম বা সৰু সৰু ল'ৰা ছোৱালীবিলাকক দেখাম। সেইবাবে এটা উদাহৰণস্বৰূপে মই এটা আনি থৈছোঁ, সজাই থ'ম ঘৰত। খাবলৈ নাই অনা কিন্তু দেই, ভুলতে মানে ওলাই গ'ল। ঠিক আছে, যিসকলে চাই আছে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বিশেষ একো কথা নাই। কালি মই যিহেতু লাইভটো আহিছিলোঁ, বহুতে জইন কৰিব বিচাৰি আছিল। আজি পুনৰবাৰ আহিছোঁ। যদি কোনোবাই জইন কৰিব বিচাৰে, যদি মোৰ লগত কোনোবাই সমানে লাইভত আহিব বিচাৰে, আহিব পাৰে। আপোনালোকে ৰিকুৱেষ্ট পঠাব, মই নিশ্চিতভাৱে একচেপ্ট কৰিম। আমি কথা পাতিম, দুই এষাৰ মনৰ কথা পাতিম। ঠিক আছে, অলপ সময় লৈ আহিছোঁ। মৃগাংক আহি যা, আমাৰ ঘৰত আহি যা। আচ্ছা, তোৰ লগত অলপ কথা আছে, মই ৰিপ্লাই কৰিছিলোঁ, লগ পালে পাতিম। ঠিক আছে, তো বিষয়টো অলপ বেলেগ ধৰণৰ, মানে ইয়াত ক'ব নোৱাৰি। ঠিক আছে, আচ্ছা, যদি কোনোবা আহিব বিচাৰে মোৰ লগত লাইভত, নিশ্চিতভাৱে আহিব পাৰে। আৰু আমফান নে কিবা এটা আহি আছে বোলে, বতৰটো বিৰাট বেয়া, একদম বৰষুণে একদম মানে পিঠাগুড়ি চালি আছে বুলি যে কয়, পিঠাগুড়ি চালি আছে বৰ্তমানলৈকে। কোন মুহূৰ্তত পিঠাগুড়ি টুকুৰা চপৰে খহে কোনো ঠিক নাই। আচ্ছা, অভিনৱ আছ নেকি? অভিনৱ কৌশিক লাইভটো চাই আছ নেকি? অভিনৱ কৌশিকে লাইভটো চাই আছ নেকি? কোনে কোনে চাইছে? অংকুৰণ বৰদলৈ, হাই, কি খবৰ অংকুৰণ দা? ভানু দিবাকৰ, আচ্ছা, যিসকলে চাই আছে সকলোকে নমস্কাৰ। বাকী আশা কৰোঁ আপোনালোকৰ ভাল কাৰণে মোৰ লাইভটো চাই থাকিব পাৰিছে। কৰোণাই হয়তো নোপোৱাকৈ আছে আপোনালোকক, খুবেই সুখী তাৰ বাবে মই। আচ্ছা, কোনোবাই কিবা ক'ব নেকি যিকোনো বিষয়ত? মাত্ৰ আজি পুনৰবাৰ বৰ্ষাৰ নিয়ম দিহিং পাটকাৰ বিষয়ে কোনো ধৰণৰ প্ৰশ্ন নকৰিব। আজি পুনৰবাৰ কৈছোঁ, কালিও কৈছিলোঁ একেটা কথাই, কাৰণ এইটো বিষয়ত মই বৰ্তমান উত্তৰ দিব পৰা অৱস্থাত নাই। গুণজিত আহি গৈছে। গুণ, আদি কথা পাতিবা নেকি? খালি মই বৰ এটা সময় দিব নোৱাৰিলোঁ, মানুহ বেছি থকাৰ বাবে। ভাৰ্গৱ দা আহি গৈছে। ভাৰ্গৱ দা, কালি বৰ বেছি সময় দিব নোৱাৰিলোঁ ভাৰ্গৱ দা, গুণজিতক। মানুহ ঋত্বিক আহি আছে। ঋত্বিক, তই কিবা ক'ব বিচাৰিছিলি নেকি? ঋত্বিক নাথ, আচ্ছা, ভাৰ্গৱ দা ঘৰ পাই গ'ল। ৱাও, লগ পাম, সোনকালে লগ পাম। ঠিক আছে, মই আমগুৰি যাবলগীয়া হৈ আছে। কালি কৈছিলোঁ আজি আপোনাক এফালে যাম বুলি, কিন্তু যোৱা নহ'ল। হয়তো সোনকালে মই আমগুৰি যাব পাৰোঁ, লগ পাম তেতিয়া নিশ্চিত হ'ব। ঠিক আছে, দীপাংকৰ বৰা, ভাল, বিৰাট ভাল। আশা কৰোঁ আপোনাৰো ভাল। ভালে আছে কাৰণে কমেণ্টটো কৰিব পাৰিছে নিশ্চিতভাৱে। 14 days কোৱাৰেণ্টাইন, অ'কে। আপুনি মানে কি আপুনি কি ফাঁচী বজাৰৰ আলু গুদামত গৈছিলে নেকি? কেনেবাকৈ গৈছিলে যদি বৰ লেটি পেটি নকৰিব আৰু এটা ৰুমতে নিজকে বন্ধ কৰি থওক 14 দিনৰ কাৰণে। আৰু তাৰপিছত যিটো অৱস্থা হ'ব, মই ভাবোঁ আপুনি আৰামত পাগলৰ কেৰেক্টাৰ এটা কৰিব পাৰিব। মই দিম কেৰেক্টাৰ পাগলৰ কাৰণে। আচ্ছা, বাকী গুৱাহাটীত থকাসকলৰ কথা কোৱা নাই। যিসকল গাঁৱত থাকে তেওঁলোকে
নিশ্চিতভাৱে খোৱা বোৱা কৰিলে সময় যথেষ্ট হ'ল আমাৰ গাঁৱৰ হিচাপত। বৰ্তমান গুৱাহাটী আৰু গাঁৱনো কি নহয় জানো, একেই হৈ গৈছে বৰ্তমান। মহানগৰ আৰু গাঁৱৰ মাজত বৰ্তমান কোনো পাৰ্থক্য নাইকিয়া হৈ গৈছে। সময়ে একচুৱেলি সকলোকে লগ কৰি দিছে। ভাল হৈছে, এনেকুৱা এটা পৰিৱেশ লাগে। মই ভাল পাইছোঁ, মই বিৰাট ভাল পাইছোঁ মোৰ ফালৰ পৰা। 14 দিন পাছত আহিবি, অ'কে। যদি আপুনি জীয়াই থাকেগৈ, 14 দিনৰ পিছত যদি আপুনি জীয়াই থাকে, নিশ্চিতভাৱে লগ পাম মই, ঠিক আছে। মই মানে আশা নকৰা হ'লোঁ, কি ঠিক আপুনি কাইলৈও মৰি যাব পাৰে। গতিকে মই ভৱিষ্যতৰ আশাটো মই বাদ দিছোঁ। সঞ্জীৱ প্ৰীতম বড়ো, হেল্ল' সঞ্জীৱ দা, আপুনি আহিম বুলি কৈছিলে। যদি আহিব বিচাৰে আহিব পাৰে। মোৰ মুখৰ পৰা কবিতা, আচ্ছা কবিতা গাব লাগিছিল পাই। মই আজি কোনো বিশেষ যিহেতু কাৰণ নাই লাইভটো অহা, মন গ'ল কালি কথা পাতি ভাল লাগিলে। কবিতা গাবৰ চেষ্টা কৰিম। অঁ মাইনা, মোবাইল লৈ আনচোন, মোবাইলটো লৈ আন। কবিতা গাব পাৰিম মই। নোটটো মই ইটো মোবাইলত ৰাখি থোৱা আছে, মোৰ গোটেই পয়েমখিনি নোটখিনি। মই গতিকে আনিব কৈছোঁ, অলপ অপেক্ষা কৰিবি, ঠিক আছে। সঞ্জীৱ প্ৰীতম, হেল্ল' হেল্ল'। দে ভাঙি পেলা। কবিতা মানে কি ঋতিক বা সকলোকে কৈছোঁ, কবিতা মই আবৃত্তি কৰিব নাজানো। যিসকলে চাইছে, মই কবিতা আবৃত্তি কৰিব নাজানো। জাষ্ট এনেই গাব চেষ্টা কৰিম মোৰ নিজৰে হৈ। মনজিত ডেকা, চুলিবিলাক দীঘল হৈ গ'ল। চুলি মানুহৰ বোলে পেট আৰু প্ৰতিভা লুকাই নাথাকে, মানুহে কয় পেট আৰু প্ৰতিভা লুকাই নাথাকে। মোৰতো এতিয়া চুলি দাড়িও লুকাই থকা নাই, লকডাউনে এনেকুৱা অৱস্থা কৰি দিছে। আগতে বান্ধিছিলোঁ মাজতে, দেখিছিলে চাগে। আকৌ তেনেকুৱাই কৰিম বুলি ভাবিছোঁ, যদি হয়গৈ। মই যদি সম্ভৱ হয় এটি কবিতা মই গাব চেষ্টা কৰিম বাৰু। এটা কবিতা, এইটো মই ক'তো প্ৰকাশৰ বাবে পঠোৱা নাছিলোঁ কবিতাটো, কিন্তু কিবা এটা কাৰণে মই কম্পিটিশ্যন এটাত হয়তো মানে কি ঘৰৰ পৰা জমা দিয়ে যে, তেনেকুৱা কিবা কম্পিটিশ্যন এটাত মই পঠাইছিলোঁ কবিতাটো। কোনোবা এখন আলোচনীত প্ৰকাশ হৈ গৈছিল পিছত। কবিতাটোৰ নাম আছিল পোৱা নোপোৱাৰ হিচাপ। পলাইট বিতৰণ, থেংক ইউ। পোৱা নোপোৱাৰ হিচাপ কবিতাৰ শিৰোনাম। মই আবৃত্তি কৰিব নাজানো, মাত্ৰ গাই দিছোঁ মোৰ যিখিনি অনুভৱ, মোৰ অনুভৱৰ সুৰত গাই দিছোঁ, ঠিক আছে। পোৱা নোপোৱাৰ হিচাপ, কি পালোঁ, কি পাইছোঁ আৰু কি পাম। উত্তৰ আছে কাৰোবাৰ ওচৰত? কি দিছে হিংসাই? হিংসাই আমাক কি দিছে? কি দিছে অস্ত্ৰই? অস্ত্ৰই আমাক কি দিছে? জংঘলত তই অত বছৰে কি পালি ককাই? তোলৈ বাট চাওঁতে চাওঁতে আয়ে চাৰি কৰি গৰকিলে। গাঁৱৰ সিমূৰৰ পোনাকণ আৰু উভতি নাহিল কাহানিও, অস্ত্ৰই তাৰ কাল হ'ল। খতিয়ান ৰাখিছ তই, কি পালোঁ, কি পাইছোঁ আৰু কি পাম। সিহৰ গঢ়ি অপেক্ষা কৰি আছে ভাইটিৰ 56 ইঞ্চি বুকুখনলৈ। সিহৰ গুলি চকু পৰিছে ভাই বোৱাৰীজনীৰ শিৰৰ সেন্দুৰ কণত। সিহৰ গুলিয়ে লক্ষ্য কৰিছে ভতিজাটোৰ পিতৃ পৰিচয় মচিবলৈ। হিংসা হিংসা হিংসা, কি পাইছোঁ হিংসাৰ পৰা? কি পোৱাৰ উম্মিদত হাতত অস্ত্ৰ ল'ম, কি পাম? অহিংসাৰে আমি কি পাম? বাপু, তইতো পথ প্ৰদৰ্শক অহিংসাৰ। কচোন অহিংসাৰ বীজ যি তই তোৰ মৃত্যুৰ 71 বছৰ পাছত আজি কি পালি?
স্বাধীনতাৰ সোৱাদ ল'বলৈ পালি জানো তই? নাই, বৰঞ্চ আমাক দুমোজাত ৰাখি গলি। আৰু স্বাধীনতা বাকৱাচ। যিদিনালৈকে তোৰ ফটোখন দেখি অসমীয়াৰ মূৰটো নাখায়, যিদিনালৈকে তোৰ মূৰ্তিটো দেখি অসমীয়াই চালাম নুঠুকে, যিদিনালৈকে বাই ভনী বিন্দাছ ঘূৰিব পৰা নহয়, সেইদিনালৈকে নেদেখুৱাবি এনেকুৱা স্বাধীনতাৰ সপোন। অহিংসাৰে আমি কি পাম বাবু? সচিবালয় ঘেৰাও কৰিম, ৰাজপথ অৱৰোধ কৰিম, অসম বন্ধ দিম, চকা বন্ধ দিম, ৰাজপথত টায়াৰ জ্বলাম, গাড়ীৰ গ্লাছ ভাঙিম, নিউজ চেনেলৰ আগত ডিঙিৰ শিৰ ফুলাই ফুলাই বৰমূৰীয়াবোৰক কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰিম। 10 মিনিট পিছত জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা দি আদালতত পচাই থ'ব। এয়াই আমাৰ গণতন্ত্ৰ বাপু, এয়াই আমাৰ গণতন্ত্ৰ। 250 টকীয়া ভাত খোৱা দিনৰে পৰা আজিলৈকে চালিজাৰি একোৱেই পোৱা নাই যি আমাক অহিংসাই দিছে। এইখন গণতান্ত্ৰিক দেশৰ নাগৰিক হৈ আমি কি কৰিম বাপু? য'ত আমাৰ স্বাধীনতা খৰ্ব কৰা হয়, বৰমূৰীয়াৰ বিৰুদ্ধে কলে গালে লিখিলে হাৱালাদত দিয়ে। হেতি ক বাপু, হেতি ক কি পালো, কি পাইছো আৰু কি পাম তোৰ এই অহিংসা নীতিৰে। আহিবি এদিন আকৌ, পোৱা নোপোৱাৰ হিচাপ কৰিম। হিংসা আৰু অহিংসাই আমাক কি দিলে, কি দিছে আৰু কি দিব। ইমানকণে আছিল কবিতাটো। গুণজিৎ কলিতা চাই আছে ন? আচ্ছা, কিবা ক'বা নেকি? মই এটা কৌতুকৰ অনুষ্ঠান কৰিম বুলি ভাবিছিলোঁ, মানে যিহেতু এইবাৰ আমাৰ বিহু অনুষ্ঠান নহ'লে, মই অভিনৱক বিচাৰি আছোঁ। অভিনৱ আছ নেকি মোৰ লগত? লাইভটো চাই আছ নেকি? অভিনৱ কৌশিক। অভিনৱ থকা হ'লে ভাল লাগিল হয়, মানে যদি দুয়োটাই কৰিব পাৰিল হয়। এনেও আমি ষ্টেজ প্ৰগ্ৰেমো আমি দুটাই কৰোঁ, অভিনৱ কৌশিক আৰু মই। লগতে থাকে আমাৰ সহযোগী কণ্ঠশিল্পী হিচাপে থাকে আমাৰ অৰ্পণজ্যোতি দাস, আৰু এগৰাকী ছোৱালী আছিল। ছোৱালীগৰাকী মই বৰ্তমান নাম ল'ব নাই বিচৰা, কাৰণ আজি 2 দিনমান আগত তেওঁক গ্ৰুপৰ পৰা বিদায় দিয়া হৈছে কিছু ব্যক্তিগত কাৰণত। ফোন এটা আহি গৈছিল, সেইবাবে ডিছকানেক্ট হৈ গৈছিল লাইভটো। যি নহওক, ঋতিক থেংক ইউ, পলাইট বিতুপন থেংক ইউ ছ' মাছ। আহক কথা কিয় বাৰে বাৰে ভাইটিখনে ফোন কৰি আছে? তালৈ ফোন এটা কৰচোন। মাইনা, তালৈ ফোন এটা কৰ। আকৌ আহি গৈছিল ফোনটো। মই গুণজিতক ল'ব বিচাৰিছোঁ। গুণজিত, ক্ষমা বিচাৰিছোঁ মোৰ বাৰে বাৰে অসুবিধা হোৱাৰ বাবে। মই গুণক ল'ব বিচাৰিছোঁ। গুণজিতক কানেক্ট কৰিব পৰাকৈ অপশ্যন অহা নাই। তুমি হেৰি কৰাচোন, তুমি মোক হেৰি কৰা, জইন কৰি তুমি নিজে কৰা। গুণজিত তুমি নিজে জইন কৰাচোন যদি পাৰা। গুণজিত তুমি জইন কৰা নিজে যদি পাৰা। আবে মই কিবা এটা কৰি আছোঁ বে। মন গ'লে নিজে বাঢ়ি খাবতো। ক্ষমা বিচাৰিছোঁ। ঋতুৱে চাই আছ ন? একো নাই। গুণজিত তুমি এড হোৱাচোন, মই পৰা নাই তোমাক।
অ'কে গুণলৈ অপেক্ষা কৰি আছো গুণজিৎ কলিতা এজন আমাৰ ভাল গীতিকাৰ অসমীয়া সংগীত জগতৰ গুণলৈ অপেক্ষা কৰি থকা হৈছে গুণজিৎ আহিব লাইভত মোৰ লগত কালিও আহিছিল বাবা তোমাৰ নেটৱৰ্ক বেয়া নেকি ভালে আছা ভালেই না তুমি কালি পাইছিলা নহয় লাইভত আজি আকৌ সুধিছা ৰবা যে এক খবৰটো মিনিট দে মই পোহৰটো অকমান ভালকৈ দিওঁ ঠিক আছে পোহৰটো কমি আছে আচলতে এতিয়া ঠিক আছে তুমি কেমেৰাটো পিছফালে সেইটো হেল'জেনডাল লগাই থৈছা ক'ত তোমাক ফকাচ আহিব বাৰু এতিয়া আহিছে ন আহি আছে ঠিকে আছে বাৰু কোনো মানে হেৰি নাই সমস্যা নাই ওকে এতিয়া ওকে বঢ়িয়া এতিয়া আছে ওকে এনেই মানুহটো মানে মোবাইলটোৱে যথেষ্ট কষ্ট পাই চাগে ন ফকাচত লওঁতে নাই কলা মানুহ যে নহয় সেইটোৱে কৈছো মোবাইলটোৱে কষ্ট পায় মানুহটো ফকাচত লওঁতে আচলতে তাকে ধেমালি কৰিছো দেই আচলতে কলা মানুহ যে নাই কলা মানুহ যে সেইকাৰণে আচ্ছা নিবিড় নয়নো আছে আমাৰ লগত নিবিড় নয়নে লাইভটো চাই আছে তাকে আচ্ছা বিতুপনে কৈছে গুণ আহি গ'লা আহি গ'লো গুণ বিতুপন আহি গ'ল মোৰ কমেন্ট খিনি আপডেট হোৱা নাই নেকি হৈ আছে ঋতুৰাজে কিবা এটা কৈছে ঋতুৰাজটোৰ কমেন্টটো ধৰিব পৰা নাই মই বিজি আছে নেকি ছাৰ ইমান ফোন আহি আছে যে নাই এই কিবা ফোন আহি গৈছিল কবিতা পঢ়ি আছিলা দেখোন কোৱা কবিতা পঢ়ি আছিলা কবিতা আৰু কিমান মাতিম আৰু কবিতা ববিতা এইবোৰ মাতি আমনি লাগি গৈছে কোনো এজনী অহা নাই এটা মাতি দিও নেকি কবিৰঞ্জন শইকীয়াৰ তুমি মাতি দিয়া কবিতা ববিতা মই মাতি থাকিলে নাহে দেখোন তাকে কবিৰঞ্জন শইকীয়া এটা কবিতা পঢ়ো ৰবা তোমাৰ 7 দিনত প্ৰকাশ পাইছিল এইটো 2/7/99 চনত বাপৰে কেনে আছা তুমি লিখিছানে নতুন কবিতা তেওঁৰ সতে তোমাৰ খিলখিল হাঁহিৰে উপচি পৰিছেনে দীঘলী পুখুৰীৰ পাৰ যি হাতৰ মুঠিত থৈ দিছে তোমালোকৰ প্ৰিয় ৰং ৰঙা উপচাই দিবলৈ তোমাৰ কপাল আৰু ভৱিষ্যত দূৰদৰ্শন বাতৰি কাকতত যেতিয়া প্ৰচাৰিত হয় দেশৰ মানুহ মৰাৰ খবৰ সস্তীয়া পণ্যৰ বিজ্ঞাপনৰ দৰে কি ভাবা তুমি প্ৰেমৰ দৰে বুকুত কঢ়িয়াই লৈ ফুৰিব পাৰা নে সমনীয়া আৰু ক্ষোভ তুমিতো নাজানা হাই কেনেকৈ গুচি যায় আমাৰ দিন আৰু ৰাতি দুখ আৰু সুখ একাকাৰ হয় দুৰ্যোগ আৰু উদ্বিগ্নতাৰ মাজেদি আমাৰ যৌৱনৰ সময় বঢ়িয়া ভাল লাগিল সুন্দৰ কবিতা এটাৰ গুণগুণনিতা আৰম্ভ কৰিছে তেওঁৰ অনুষ্ঠানটো যি নহওক ৰদালি বৰাই কিবা এটা কমেন্ট কৰিছে কি খবৰ আছো ভালে নিবিৰে আছো কৈছে চাই আছো নিবিৰে চাই দিয়ক নিবিড়ক কিবা উপায় এটা দিয়া মানে হেৰি ওপৰৰ ফালে মাছ ধৰা তোমাৰতো আলকাইটা লুকাই থাকিব পাৰিব ওপৰ ফালে চব পিনে আছে এতিয়া দেখা নাই পুৰা ওপৰ পিনে যিমান তল পিনেও এই সিমানেই হৈছে আচ্ছা আৰু যদি কোনোবা আহিব বিচাৰে নিশ্চিতভাৱে আহিব পাৰিব কোনো কথা নাই যদি কোনোবাই আমাৰ লগত জইন হব বিচাৰে ৰোমান্টিক হৈ উম, গৈছে বোলে বিতুপনে গৈছে ৰোমেণ্টিক হৈ গৈছে আচ্ছা যি নহওক আৰু কিবা কেনেকুৱা চলিছে বতৰ এইফালে বতৰ বৰষুণ কালিৰ পৰা বৰষুণ উম
আজি কবিতা আবৃত্তি কৰিব নেকি? নাই, মই কবিতা আবৃত্তি কৰিব নাজানো। কবিতা আবৃত্তি মই কৰিব লাষ্ট নাজানো। আমি পঢ়ি দিছো বা কবিতাৰ দুজনে লগত দুটা দুটা পঢ়ি দিছো, আবৃত্তি কৰিব নাজানো, কিন্তু কোনো কথা নাই। আচলতে এটা নিজৰ পঢ়িলো, এটা মোৰ আগত মই দুখন নিজৰ এটা কিতাপ পঢ়িলো, আছে। যোনে যিটো মোৰ ইয়াত দুখন কিতাপ আছে, এই দুখন। কবিৰঞ্জন শইকীয়া আৰু দ্বিজেন কুমাৰ দাস মেঘুৰা কবিতা সমগ্ৰ, বঢ়িয়া। আচ্ছা, মই কিবা এটা কম ভাবিছিলো, পাহৰি থাকিলো ভাই। কৈ দিয়া। ক'বলৈ ছেকেণ্ডহে পাহৰণিৰ মাথা ঘাউচকে উৰি গুচিয়ে যায় মানে। মেমৰি ফুল হৈ আছে যে, পাহৰণিৰ গৰ্ভত এতিয়া ইতিহাস মেমৰি ফুল হৈ আছে যে। কৌতুক কব দিছে, কি কম? মিৰ্জা আচ্ছা, গলেনো তুমি কেইডাল মানে তুমি যিটো কবিতা গালা, উম সেইটো গছপাত পিন্ধা যুগৰ কবিতা, মানে মোৰ ক্ষেত্ৰত। বৰষুণৰ বতৰত মিলি যোৱাকৈ কিবা এটা গাওক। বিতুপনে কৈছে কৌতুক কোৱা। মই কৌতুক নহয়, এটা মিমিক্ৰি কৰি দিওঁ। মিমিক্ৰি। কৌতুক কোৱা মানে একচুৱেলি মোৰ ক্ষেত্ৰত মই মানুহটোৱে কৌতুক এটা তবত। আৰু কৌতুক কবলৈ কি থাকিলগে? মিমিক্ৰি এটা কৰি দিওঁ। আমিতো কথা পাতি আছো, জমনিৰ কথাই পাতি আছো। গতিকে হাঁহিব লগা কথাই পাতি আছো, টেনচন নাই। কৌতুকহে হৈ আছে এইবিলাক। সেইকাৰণে কৈছো মই মানুহটোৱে কৌতুক বুলি। মিৰ্জা গলেনো কেইডাল হ'ব? আমেৰিকাতো বানপানী, আমাৰ অসমত নহ'ব ন কিয়? কি কয় তোমালোকে? বাদ দিয়া হে, হয় নে বাৰু? বৰষুণত মিলি যোৱাকৈ কিবা এটা গাওক। গোৱা কিবা এটা গোৱা তুমি। গুণগুণ গুণগুণ গুণোৱা আইতি, গুণক আইতি। তাকে। গুণৰ লগত সেইটো বোলে কি ঘন দাইটি নে কি? খনক এটি এইটো মনোজ বৰাতে ভালকে জানিব। মনোজ বৰাতে মোৰ ফ্ৰেণ্ড লিষ্টত আছে, আৰু এই গানটো মনোজ বৰাৰ গান হয়। ৰদালি বৰাই যিটো গান কমেন্ট কৰিছে, গুণগুণ গুণগুণ গুণোৱা আইতি, এইটো মনোজ বৰাৰ গান হয়। গুণয়ে জানা চাগে, মনোজ বৰা এজন বহুত মানে ভাল এজন পুৰণা হয়, কণ্ঠশিল্পী হয়। জুবিনদাৰ অঞ্জনাৰ মানে জানমনি দিনৰ। আৰু সেই মনোজ বৰাৰে ভাতৃ ৰূপম বৰা, যি বৰ্তমান এটা অতি জনপ্ৰিয় গান যৌৱন, কি আছিলে গানটো? যৌৱনতে প্ৰেম হয় গানটো গাইছে। সেইটো। মনোজ বৰাৰ এটা ভাই ৰূপম বৰা, ফিতালী আৰু যোনজন নমস্কাৰ। আমাৰ ঘৰৰ ওচৰৰ আছিল। ফিতালী আহিছে। পলাই বিটুমনি মজা, থেংক ইউ। ভিটালি গগৈ, আচ্ছা। ভিটালি গানখিনি ভাল লাগে দেই তোমাৰ। ভিটালি গানখিনি মই বিৰাট ভাল পাওঁ। মই গুণক কৈছিলো ভিটালিৰ লগত চিনাকি কৰাই দিবা বুলি। দিছিলো নেকি ফোন নাম্বাৰটো? নাই, কোনোবাই ৰিপ্লাই কৰিছিলে নেকি? মই মেছেজ এটাই কৰিছিলো, সেই তেতিয়া এবছৰ নে দুবছৰ আগতেই, এতিয়া নহয়। বাকী গান গোৱা ইয়াত তুমি বোলে কি আজি। বৰষুণৰ বতৰ। আজি তুমি গান গোৱা মই আৰু বৰষুণৰ গান বতৰত। মই আৰু গান আজি শুনো। এনে লাইভত ইমান বেয়াকে ইজ্জত নিদিবা ভাই। একো নাই, তুমি গাইছিলা নহয় মোৰ ৰুমত, গতিকে আজি লাইভত গোৱা। তেৰি এইটো গোৱা, বৰষুণৰ বতৰত মইনা উঠে মটৰত। বৰষুণৰ বতৰত গুণন উঠে মটৰত বোলে। ভিতালী ভণ্টিকো লৈ আহক, গান শুনাব আমাক। যতীন জইন অপচন আছে, ৰিকুৱেষ্ট পঠালে। 3জন নহ'ব চাগে ন? 3জন নহয়, আৰু ভিতালী মোৰ ফ্ৰেণ্ড লিষ্টত নাই। ভিতালীয়ে লাইভটো চাই আছে নাই নাজানো। লাইভ চাই তাই আছে, মোৰ ফ্ৰেণ্ড মোৰ লিষ্টত নাই। পৰা চাই আছে তাই, কিন্তু এতিয়াতো জইন নহ'ব। আচ্ছা। পলাইত বিতোপনেও কৈছে ভিতালীৰ গান শুনিম। ভিতালী, তুমি যদি গুণয়ে যদি কৰিব পাৰে কৰিব পাৰা, মোৰ ইয়াত নাই মোৰ মানে। তাত অপচন অহা নাই মানে, সেইকাৰণে আৰু কৈছো। বাবাটো দাস স্বাগতম মানুহজনক একদম পাবলৈ নাই। একদম পাবলৈ নাই, ইটোৰ পৰা এটা গান শুনো। তোমাক গান গাব দিছে, গোৱা। বাবাটো দা ও। এ মই মানে নিবিৰে কৈছিলো, কৈছে মই ভাল দিন এটা পালে। নিবিৰে কৈছে না মই ভাল দিন এটা পালে মই গুচি যামগে চাগে, আৰু গম পাইছে নহয়। নিবিৰেও কৈছে গাব, গাই দিয়া। নিবিৰে কি মক্কেলামি কৰি আছে। নিবিৰে একচুৱেলি চাগে ধৰি গ'লগে চাগে, ওপৰ ফালে মাল গদা বুদ্ধি দিব।
ভিতালী শুই আছে। আচ্ছা আমি নিশাচৰ প্ৰাণী ন আমি দুটা। তাকে তুমি গোৱাচোন, গান এটা গোৱা শুনিম। আবে বাবা তুমি যোৱা, মই ডিছকানেক্ট কৰিম নহ'লে মই এতিয়া। সামৰি নাথাকিবা। কৌতুক হৈ যাব আকৌ গানটোৱে। মই সেই তেনেকুৱা কিবা গান গাব পাৰো হা। ঠিক আছে মই গাই দিছো ৰাইজৰ কাৰণে। সেইটোৱে। মই গাই দিছো ৰাইজৰ কাৰণে। তাকে এটা কমেডি গান, পেৰডি গান বুলি আপোনালোকে ক'ব পাৰে, যিটো গান মই নিজে লিখা হয়। এটা গানৰ টিউনত আপোনালোকে গানটো শুনিলে গম পাব গানটো কি, অৰিজিনেল গানটো কি। আৰু মই গানটো কণ্ঠশিল্পীজনক প্ৰথমে মই ক্ষমা বিচাৰিছো, আপুনি যাতে বেয়া নাপায়। এইটো এটা পেৰডিমূলক গান হয়, পেৰডি গান হয়। আৰু এই গানটো মই আমাৰ যিটো JJTGL কৌতুক গোষ্ঠী, অৰ্থাৎ য'তে যাওঁ ততে গণ্ডগোল লগাও কৌতুক গোষ্ঠীৰ ষ্টেজ প্ৰগ্ৰেমৰ কাৰণে মই গানটো লিখিছিলো। কোনো নাহাঁহিবা খালি, মানে গানটো শুনি হাঁহা, সুৰ তাল লয় এইবিলাক পৃথক পৃথক হৈ গ'লে নাহাঁহিবা, ঠিক আছে। সুৰ হয়তো মহিষাসুৰো হৈ যাব পাৰে। যি হয় হ'ব। আচ্ছা গীত আহি গৈছে, বাবাটো দা আহি গৈছে, ভাল লাগিছে। ইমান ডাঙৰ ডাঙৰ মানুহ বিলাকে আমাক চাই থকাৰ বাবে সকলোকে স্বাগতম জনাইছো। এই গৰম দিন আহিলে ঐ যান, দিনে চাৰিবাৰ গা ধুই চাম, ৰাতিপুৱা এবাৰ, গধূলিও এবাৰ, দুপৰীয়াও এবাৰ, সন্ধিয়ালৈ এবাৰ, গা ধুই যাম, শৰীৰৰ ওজন কমাম, মই গা ধুই যাম, শৰীৰৰ ওজন কমাম, গৰম দিন আহিলে ঐ যান, দিনে চাৰিবাৰ গা ধুই চাম। এইটো এটা পেৰডিমূলক গীত হয়, মই মোৰ ষ্টেজ প্ৰগ্ৰেমৰ কাৰণে লিখিছিলো, ঠিক আছে। কমেণ্ট আহি আছে, গানৰ ৰিকুৱেষ্ট আহিছে। পাচলিৰ বাগিচা, পাচলিৰ মোক বাগিচা কি সৰু আপোনালোকে বাগিচা, মানে যিমান গুটখা কোম্পানীৰ ওপৰত থলুৱা যুৱকৰ শুবা বেছি স্থান নিদিব, গম পাইছে ন, এইটো আছে ন, দেখিছে নাই। মইতো মানে উত্তৰ প্ৰজন্মৰ কাৰণে ৰাখি থৈছো, যাতে এইবোৰ বেয়া বস্তু খাই তেওঁলোক যাতে বেয়া নহয়, গতিকে উদাহৰণটো মইতো দেখাব লাগিব যে এইবিলাক বস্তু নাখাবা। সেইবাবে মই ৰাখি থৈছো, খং উঠিব মই খাই থৈ দিম কিন্তু। পাইছে না, বেছি কামুৰি তুমিতো নাথাকিব, খং উঠিব মই খাই থৈ দিম। তুমিতো ভালে গাইছা, মই গালেতো দৌৰিব চাগে চব। গীতে কৈছে, হয় দাদা গাই দিয়ক, আৰ্যই মইনা কলিতা। গীত মই তোক আজি পুনৰবাৰ কৈছো, মোৰ কামটো কৰি দে তই বাবা, গম পাইছ নহয়। নহলে আৰু ধোঁৱন পৰিব, শিৱসাগৰত তই সোমাব নোৱাৰিবি, ঘৰলৈ আহিব নোৱাৰিবি তই। আধা ৰাস্তাত শিলগুটিত উলিয়াম নেকি? নহয়, ৰাস্তাত গজাল পুতি থৈ দিম মই, জাজি দলং পাৰ হওঁতেই। দেখিছা, প্ৰশংসা কৰিছে, বোৱা ধুনীয়া বোলে, হিত প্ৰশংসা দেখিছা, ভইচটো ধুনীয়া তোমাৰ। কোন সেইটো, কাণখন কাৰ বেয়া হ'ল হেৰৌ? আৰু গোৱা, গাব দিছে। কাণখন কাৰ বেয়া হ'ল? আচ্ছা, আৰু গান এটা আছিলে, কি আছিলে? আৰু এটা পেৰডি গান এটা আছে, মই আকৌ গাই দিছো ৰবা। এই চালা কাৰেণ্ট গুচি গ'ল। একো নাই, দেখি আছো। মাইনা, মানুহটো মই মোবাইলৰ ফ্লাছত ওলাই আছো বাৰু। দেখিছো, টেনচন নাই। ভালে এন্ধাৰত গোৱা। এইফালে আহ মাইনা। টৰ্চটো বাদ দে, আৰে তই এইটো পোহৰ দেখা নাই নেকি? প্ৰিয়ংকাৰ নাম ক'ব সেইটো দিছে, জ্বলা, মই সেইটো কৈ জ্বলা। দিছো। হম? প্ৰিয়ংকাৰ নামটো কৈ দিব দিছে, মই কৈ দিছো বাৰু প্ৰিয়ংকাৰ। ভাইটি মোৰ নামটো কোৱাচোন, তোমাক ক'ব দিছে, ময়ে কৈ দিছো। শিখৰ অলপ কম নেকি? প্ৰিয়ংকা তাই, আচ্ছা, প্ৰিয়ংকা তাই কমেন্ট কৰিছে দেই। উম। কোনো কথা নাই, হ'ব তাতে থচোন, কি ফটোৱামি কৰি আছ? লাইফতো কামোৰ দিয়াটো নেৰিলি বোলে, কামোৰ দিবই লাগে। গীতে কামোৰ পাইছে বোলে। মই মানুহটোৱে মস্ত কামোৰ হয় এটা। গীতে আচ্ছা, কামোৰ মই পাইছে কি বোলে। কৈছিলো, মই গান কি গাম কৈ বুলি আছিলো? কৈছে। গান গাম গানৰ বুলি কৈছে। পিছত আছিলো ন, গানৰ পৰা মই আগবঢ়াই নাই নেকি?
তুমি গানত আছা মানে এটা পেৰডি গান আকৌ গাম বুলি কৈছিলা। আচ্ছা সেই দোকানৰ জীয়েকজনী জাননে মাজনী কেনেকৈ হুলি হ'ল সেই যিটো দোকানৰ জীয়েকজনী মানে কিবা গান এটা আছিলে কাৰ আছিলে এইটো বিপিন চন্দ্ৰৰ ন এইটো কি আছিলে গানটো অৰিজিনেল গানটো কি আছিলে কোনটো মই পাহৰি গৈছো নহয় এই কোনটো টিউনটোৰ গান? গানটো পংকজ পাঠকৰ মেথি গুটি আছিলে বিপিন চাটকৰ গান সেই গানটোত এটা পেৰডি গীত বনাইছিলো মই হে ললিতা জীয়েকজনী জাননে মাজনী কেনেকৈ হুলি হ'ল জলাঞ্জলি টুথপেষ্টে সদায়নো দাঁত মাজিলে জলাঞ্জলি টুথপেষ্টে সদায়নো দাঁত মাজিলে একেদিনাই দাঁত সৰি গ'ল মাজনী তেনেকৈয়ে হুলি গ'ল আৰু গুণৰ লগতে যিসকলে লাইভটো চাইছে সকলোকে মই অনুৰোধ কৰিছো জলাঞ্জলি টুথপেষ্ট যিহেতু মোৰ টুথপেষ্ট প্ৰডাক্ট হয় য'ত আছে আপোনালোকৰ হাৰপিক ফেনাইল ব্লিচিং পাউডাৰ এনেকুৱা কিছুমান সামগ্ৰী দি মই টুথপেষ্টটো বনাব চেষ্টা কৰিছো আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব কেতিয়াও আপোনালোকে কুফল নাপায় কাৰণ আপোনালোকৰ দাঁত সদায় চিকমিকাই থাকিব দাঁত কেতিয়াও নসৰে মানে আপোনালোকে বুঢ়া হোৱা বয়সতো মানে আপোনালোকৰ দাঁত নসৰে কাৰণ বুঢ়া হোৱা আগতে সৰি যাব মানে দাঁতখিনি কি আছিল ভালকে দুজনে মিলি গোৱা এটা গান গাব দিছে মই দুটা লাইন মোৰ নৱজিৎ কৈছে অভিনয় মোৰ এটা কৰা প্ৰিয় গানৰ দুটা লাইন মই জাষ্ট গুণগুণাই দিছো বেয়া হ'ব জানো সকলোৱে গুচি যাবও পাৰে গানটো শুনি নাজানো ধন মানি মৰমৰে ভৰ জুখিব কোনে সুপ্ত নয়নতে অভিমান বুজাব কোনে কোমল ৰদালি পালি চাপৰি শিশু হৈ খেলে তিনিটা লাইন গাই দিলো জাষ্ট এইটো শংকুৰাজৰ গান হয় এজন মানুহ লাইনত আহিছে মানে কি তেওঁ একদম উচিত কথা এটা কৈছে অভিনয় এটা কৰা নাই অভিনয় মই নকৰো বাৰু কিন্তু কি মানে মোৰ এটা ডায়লগ আছে মোৰ এখন নাটক মই এটা নতুনকে নাট্য গোষ্ঠী জন্ম দিছো আপোনালোকক মই জনাব বিচাৰিছো এটা নতুন নাট্য গোষ্ঠী যিটোৰ নাম হৈছে জবৰজং নাট্য দল গুণ বেয়া নাপাবা অকল মই মোৰ কথাকে কৈ আছো কৈ থাকা শুনি আছো মই কমেন্ট পঢ়ি আছো আচ্ছা এটা মই নতুনকে নাট্য দল এটা জন্ম দিছিলো যিটোৰ নাম হৈছে জবৰদং নাট্য দল জে টিজেল কৌতুক গোষ্ঠীৰ অন্তৰ্গত আৰু এই জবৰদং নাট্য দলৰ মই এখন নাটক লিখি উলিয়াইছিলো কলংকিনী প্ৰতিশোধ নাটকখনৰ নামটো হৈছে কলংকিনী প্ৰতিশোধ আৰু এই নাটকখনৰ দুটামান নহয় লৰাৰ বাবে কেইটামান ডায়লগ আছিল সেই ডায়লগ কেইটা মই যদি সম্ভৱ হয় গাব চেষ্টা কৰিম অভিনয় নহয় কিন্তু দেই অকল ডায়লগ কেইটা গাই দিম জাষ্ট কলংকিনী প্ৰতিশোধ এটা লৰাৰ ডায়লগ এটা আছিল মুখা পিন্ধা ভদ্ৰ সমাজখনৰ হাতত এইবোৰ প্ৰশ্নৰ উত্তৰ নাই নিৰ্ভয়া গল জামিনী গল তিনচুকীয়াৰ 6 বছৰীয়া ছোৱালীজনী চিৰাঙৰ 8 বছৰীয়া ছোৱালীজনী পূজাই 12 বছৰীয়া জানমত কুটুব কোনো বাকী নৰল এই ভদ্ৰ সমাজখনৰ মুখত থুই পেলাই এতিয়া মাত্ৰ এটা কথাই কবলৈ মন গৈছে ধিক এই সমাজ ধিক এই সামাজিক ব্যৱস্থা ধিক এই মানুহ ধিক এই মানসিকতা এনেকুৱা নিষ্ঠেক মানসিকতালৈ আৰু কিমানক কলংকিনী সজাব আমাৰ এই মুখা পিঠা ভদ্ৰ লোকৰ সমাজখনে আৰু কিমান নাৰীয়ে আজীৱন এচিডৰ জলৰ পঢ়ি কুৱাপাতীৰ ভেটেলি দিয়ে আৰু কিমান মাক জীয়েক বায়েক ভনীয়েক ধৰ্ষিতা হলে আমাৰ এই অন্ধ সমাজখনৰ চকু মুকলি হব হেই ভগৱান আমাৰ সমাজখনক মানুহ দিয়া মানুহৰ ৰূপ লোৱা নৰসাধক নহয় এইটো এটা ডায়লগ আছিল মই এটা জাষ্ট ডায়লগ এটা কৈহে দিলো ঠিক আছে মোৰ দাঢ়িৰ মোৰ নাটক প্ৰশংসা কলংকিনী কৰিছে প্ৰতিশোধ মোৰ দাঢ়িৰ প্ৰশংসা কৰিছে মানৱে দাঢ়িৰ প্ৰশংসা আচ্ছা কলিতা বেটা ভাল দাঢ়ি বনাইছে মজা বহুত দিনৰ পাছত ভালে আছো দিয়া মানৱ তোমাৰ কোৱা প্ৰিয়ংকা তাইয়ে কৈছে নাযাওঁ চাই আছো দিয়া গুণই তুমি লাইভত থাকিও কমেন্টৰ ৰিপ্লাই দি আছা বাহাৰে নাই তুমি হেৰি কৰি আছা মই কমেন্টৰ ৰিপ্লাই দিছো
আৰু এটা ডায়লগ এটা আছে অকনমান কৈ দিছো বেছি দীঘল নহয় এইটো সৰু ডায়লগ 2 টকা দামৰ এখন ব্লেড আৰু 20,000 টকাৰ এটা পিষ্টল তোৰ এই পিষ্টল তোৰে গুলি ওলাওতে 10 ছেকেণ্ড সময় লাগিব আৰু মাত্ৰ ব্লেডৰ এটা আচুৰত তোৰ চাৰে টিকট কাটিব মিষ্টাৰ অভিষেক মজুমদাৰ তোৰ স্বৰগুৰ খোৱাৰ বাবে এই নিশিতক দুৰ্বলী বুলি ভাবি ভুল কৰি ভয়ত নহয় আৰু এই নিশিত এটা বাঘ হয় বাঘ ওকে ফাইন এতিয়া গুণ তোমাৰ কথা কোৱা এফালে কোৱা কৈ যোৱা তুমি কৈ যোৱা তোমাক কোনোবাই মাতি আছে ন মই কথা এটা পাতি আছিলো মানে ঘৰত মাহঁত নাই আইতাক ভাত দিব লাগে যে এই ল'ৰা এটা আনি থৈছো ই ভাত দিব কৈছে পেহী ল'ৰা তোমাৰ অলপ নেটে প্ৰব্লেম দিছে বাৰু ৰদালি থেংক মাজে মাজে ৰদালি থেংক ইউ মাজে মাজে প্ৰব্লেম দি আছে অলপ তোমাৰ ভইচটো মানে একদম গিটাৰত টিউনিং কৰি থকা নিচিনা লাগিছে সুন্দৰ সাংঘাতিক চমৎকাৰ ধুনীয়া অতুলনীয় অপূৰ্ব আৰু কিবা আছে নিবিৰ মই হোজাই লংকাৰ হয় আচ্ছা সুনিতা দেৱী বেজবৰুৱা নাই মই চিনি নাপাওঁ মই নাম আজি শুনিছো কোনো কথা নাই চিনাকি হ'ম চিন্ময় চাই আছে চিন্ময় বিৰাট ভাল এক্টিং কৰে ন চিন্ময় চাইছে আমাৰ মাধৱ মাইনাই চাই আছে মৰাণৰ মোক কিবা ক'ব দিছে গুণজিত তুমিও কিবা এটা কোৱা মই কি ক'ম মই মানুহটোৱে এনেকুৱা মই চাই থাকি বেছি ভাল পাওঁ আচলতে কোৱা মানুহ নহয় ন মই লিখা মানুহে মানুহৰ মজালৈ বেছি ভাল পোৱা ন গাই দিওঁ বাৰু হকে বিহকে কিবা এটা গাই দিওঁ জুবিনদাৰ গান প্ৰীতি ভৰা কবিতাৰ শিৰোনামাত মধু ভৰা ভইচটো বেয়া হৈ আছে দেই মোৰ আচলতে অলপমান কাহ হৈ আছে মাজে মাজে কাহ উঠি যায় কোৱা আকৌ হুম তুমি গাবা গাবা বুলি মই শুনি আছো বাবা গাম আকৌ এইটো মানে হেৰি দিছো কি আছিল বাণিজ্যিক বিৰতি তুমি ডেমোহে দেখাইছা আজি 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 বাণিজ্যিক আজি বিৰতি ছোৱালী দিছো কোনোবা ছোৱালী এজনী লাইভত আছিলে আজি হা মই নামটো পাহৰিছো ৰঙাকৈ গাল দুখনি দেহা হৈ দেখিব দিনে ধৰি দেখিব দিনে ধৰি পেটলৈ ভাত নোযোৱা হ'ল মৰম লগাই লগাই মৰম লগাই লগাই মাজনী কৰি দিম মাজনী কৰি দিম পাগলী মাজনী কৰি দিম পাগলী মাজনী যিদিনা মাজনী যিদিনা তোমাক পাম আজয় কলিজা এজনে কমেন্ট দিছে কমেন্টটো মানে হেৰি কৰিছো আকৌ আচ্ছা মই কথা এটা কৈছিলো কম বুলি ভাবিছিলো মানে কি আজি ছোৱালী এজনী কোনোবা এজনী গান গোৱা ছোৱালী মানে মই নামটো নাজানো নামটো চাবও নহলে বাৰু লাইভত আছিল মই লাইভটো প্ৰায় 15 মিনিট মান চাইছো বেলেগ কাম নাছিল মানে মই ভাত বনাই আছিলো সেইকাৰণে লাইভটো এনে লগাই থৈছো চাই আছো তাই প্ৰত্যেকটো গানৰে মানে জাষ্ট 2-3টা লাইনকে গাই আছে ভন্টি তুমি ডেমো দেখাই থকাতকে এটা গান সম্পূৰ্ণকে গাই দিয়া চবেই শুনক আনন্দ পাওক বুলি ক'লে একে চুটে তাই মন থাকিলে কোনটো গান কোৱা নাই ছোৱালীজনীয়ে চব গানৰ মানে ডেমো দেখাই আছিল 2-3টা লাইন গাই গাই
লাইফতো বিৰতি, আমি বিৰতি দিওঁ মাজে মাজে। মানে আমি হেৰি বাতৰি টিভি চেনেলৰ বাতৰি মাতৰ বিৰতিৰ নিচিনা এই গলো আহিলো ন বাণিজ্যিক বিৰতি। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, পৰা দিলা গোপনে আহি হিয়াৰ কোনো, তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা সোপাল নামি অহা ৰ'দলৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ হতে বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী। তোমাৰ ৰুম ক'ত এতিয়া? মোৰ ৰুম লাচিত নগৰ, 0 DBৰ লাচিত ওচৰতে, নগৰতে আছে। 0 DBৰ ওচৰতে, আচ্ছা 0 DB ষ্টুডিঅ'। আচ্ছা। বৰ কিবা ভয়ানক হৈ গৈছে পৰিস্থিতিবোৰ, তথাপি আমি আনন্দ ফূৰ্তি কৰি আছো আমাৰ ইয়াত একো নাই বুলি, কিন্তু মানে যথেষ্ট এটা ভয়ানক পৰিস্থিতি হৈ গৈছে। কোনোবাই কৰে কমেণ্ট দিছে আচ্ছা, কাৰোবাৰ ব্যক্তিগত কথা মই নুশুমাও। ৰজালী বৰা বেহত সময়টো বেয়া হ'ব। তুলিলে বুকুত দিলে কি যে হৈ গ'ল কলিতি কুসুমে সুৰভি উপচি গ'ল। তাৰপিছত তাৰ পিছত মই পাহৰিলো। মই ভুলকে নাগাও এইবিলাক কালজয়ী গীত। আকুলতা এইবিলাক কালজয়ী গীত ভুলকে নাগাও। গুণগুণাইছো তো জাষ্ট আচ্ছা, কিছুমান গান একচুৱেলি বিৰাট বেছি ভাল লাগে। কোনোবাই এটা মানে ভক্তিমূলক গান এটা গাব দিছিল, মই 2টা লাইন গাওঁ, কোনোবাই ৰিকুৱেষ্ট কৰিছিল গাব, গতিকে গাই থৈ দিওঁ 2টা লাইন ফুলে শুদ্ধই। দিহানাম এটা গাব কৈছিল কোনোবা এগৰাকী। সেইটো ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 মায়া হৈ যামাজে আছয় ঘুমতি যায় তুমি চেতন সনাতন ৰাম 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 ও আমি চেতন মই প্ৰভু, মই নাস্তিক হলেও মই প্ৰাৰ্থনা জানো। মই প্ৰাৰ্থনা ভুলকে নাগাও। তুমি পাহৰি গৈছা প্ৰাৰ্থনাটো। নাই, 2টা শব্দ পাহৰি গৈছো, সেইকাৰণে মুং কৰি লৈ গৈছো। মই যদিও মাজতো মই ভগৱানৰ বিশ্বাস নকৰো, ভগৱানৰ অস্তিত্বত মোৰ কোনো বিশ্বাস নাই, তথাপি মই প্ৰাৰ্থনা জানো পাই। মোৰ লগত ভগৱানৰ যে কানেকশ্যন নাই, সেইকাৰণে মানে পাহৰি গৈছো। একেটাই কথা কৈছো, মইতো সম্পূৰ্ণ নাস্তিক, ভগৱানৰ অস্তিত্বৰ ওপৰত মোৰ কোনো বিশ্বাস নাই। তথাপি কোনো ধৰণৰ বিতৰ্কমূলক কথা নাপাতিবা, কি ঠিক কাইলে আমাৰ ওপৰত বজাইছে
অ হৰি ভিক্ষানো মাগিছা কি ভিক্ষা মই মগা নাই হেম বন্তৰ যায় মাগিছো তোমাৰ যি মাগিছো তোমাৰ যি নহয় না এইবিলাক কি গম পালি বিহু এফাকি নহয় এইবিলাক গাব শেষৰ ফালে বিহু এফাকি গাম বিহু গাইছো তথাপিতো গাম আকৌ লাজ মানে আচলতে মোৰ ভইচটো অকমান বেয়া হৈ আছে প্ৰিয়ংকা তাই মানে মোৰ ভইচটো অকমান বেয়া হৈ আছে ভইচটো আজি অকমান চাগে ই ঋতুপ্ৰিয়মে বেলেগ বেলেগ পাই আছে ইমান মানে সেই নহয় মানে আজি ফাটি আছে ভইচটো মোৰ আৰু মানুহ মুখত মানুহ কিবা আছে মানে আমাৰ মিছা লগৰবিলাক কলে কি হ'ব মুখত কিবা আছে খাই আছো যে অকল তুমিয়ে খাব পাৰা নেমুও খাব পাৰা খালি পিক পেলাবলৈ উঠি উঠি গৈ থাকিব লাগিব যে খোৱা 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 বাহ বাহ মজা গাইতে নিবিৰ ভালে আছা এনেদৰে যদি আমি দুইটা যদি সদায় সদায় যদি জমাই থাকো মানুহবিলাক এনে ফ্ৰীতে এন্টাৰটেইন থাকিব আৰু তাকে 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 নিজৰ খাই বেলেগকনো ইমান কিয় খুওৱা ন ইমান ফেচিলিটি কিয় দিওঁ এটা এনে চিঞৰি দিওঁ ৰ'ব মাজতে মানে বাণিজ্যিক বিৰতিৰ কাৰণে হিন্দী অকমান চিঞৰি দিওঁ দুটালে कैसे बताए तुम्हें और किसी तरह से বনস্মিতা দত্ত ৱেলকাম ৱেলকাম नैना तेरे कजरार है नैनों से दिल हमारे होगी जब দাঁতবোৰ মামৰে খাব বোলে এগৰাকীয়ে কৈছে দাঁতবোৰ মামৰে খাব বোলে নাখাব বেছিকৈ হা মানে কি হয় আমাৰ দাঁতবিলাকত প্ৰাইমাৰ মাৰি থোৱা আছে প্ৰাইমাৰ আমি 3-4 মানে প্ৰাইমাৰ মাৰি লওঁ সেইবাবে কোনো ধৰণৰ সমস্যা আমাৰ নহয় आओगे जब तुम सजना अंगना फूल खिले नैना तेरे कसरार है नैनों से दिल हमारे है গুণজিতৰ দাঁত বেছি ওলাইছে যেন পাইছো কি ইউজ কৰিছা বাকী মোৰ ভালে তোমাৰ কোৱা মোৰ ভাল ইমান গুণজিতে হেৰি কৰিছে ইয়াৰ উত্তৰটো মই দি দিছো উম গুণজিতে জলাঞ্জলি টুথপেষ্ট ইউজ কৰি আছে যিটো ঋতুপ্ৰিয়মৰ প্ৰডাক্ট হয় আৰু যদি আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে জলাঞ্জলি টুথপেষ্ট নিশ্চিতভাৱে ব্যৱহাৰ কৰিব পাৰে তাত আছে হাৰ্পিক ফেনাইল ব্লিচিং পাউডাৰ কম পৰিমাণে আছে আৰু আমি নিগনি মৰা দৰৱো দিব চেষ্টা কৰিছো যিমানখিনি পাৰো আমি প্ৰডাক্টটো মানে ৰাইজৰ ভালদৰে সুখী হোৱাকৈ ৰাইজে ব্যৱহাৰ কৰি ভাল পোৱাকৈ আমি নিৰ্মাণ কৰিছো প্ৰস্তুত কৰি উলিয়াইছো প্ৰডাক্টটো তাকে থাকাচোন 1 মিনিট দেই 1 মিনিট বাবা ই সঁচাকে বাণিজ্যিক বিৰতি ললে এইটো আমি খুব চৰামুখিও মই পানী খাওঁ আচ্ছা তুমি সেইকাৰণে চাটখন দেখাই থৈ গৈছা হিমাংশু ৰিয়ান ভালে আছো একদম বিৰাট ভালে আছো বাবেতো আপোনালোকে লাইভত চাই থাকিব পাৰিছে নহলে কোৱাৰেণ্টাইন চেণ্টাৰত থাকিলোহেঁতেন কি হ'ল ৰাৱণত হাঁহি দি দিলা যে তুমি নাই কোৱাৰেণ্টাইন চেণ্টাৰৰ কথা এইবিলাক ভালে আছো এইবিলাক কথা ক'লা যে আমিতো ভালে আছো কাৰণে দেখিছে ন সেইটোৱে কথা সেইকাৰণে মই একচুৱেলি আপোনালোকৰ লগত মই ধেমালি কৰি আছো কোনো এইটো চিৰিয়াছলি ল'ব নালাগে আৰু যিহেতু আমি বহুত মানে মানুহবিলাক বহুত মানসিকভাৱে ভাগি পৰিছো গতিকে অকণমান হহুৱাব চেষ্টা কৰিছো কথাৰ মাজে মাজে আৰু একো বিশেষ কাৰণ নাই আজি লাইভটো যদি কোনোবা এতিয়াও জইন হ'ব বিচাৰে নিশ্চিতভাৱে হ'ব পাৰে মুৰ্মী বুঢ়াগোহাঁই বেছি কামুৰি নাথাকিবা লাইভত বৰ বেয়াকে কৈ দিম মই এনে কৈছো দেই ধেমালি কৰিছো আৰু মুন্মী বুঢ়াগোহাঁইৰ বিষয়ে মই কৈ দিব বিচাৰিছো গুণজিতে নিশ্চিতভাৱে চিনি পোৱা তাইক মুন্মী বুঢ়াগোহাঁই জানো হৈছে মই শিৱসাগৰৰ জানো হাঁহচৰা লংকা গাঁৱৰ যুৱতী আৰু যি মুন্মীয়ে মানে মোতকে যথেষ্ট ডাঙৰ তথাপি মানে আমি বিৰাট ভাল হয় বিৰাট ভাল মানে ফ্ৰেণ্ড টাইপ থাকো আৰু মুন্মীয়ে
এটা দল গঠন কৰিছে শিশুৰ প্ৰথমে বহুত কম ল'ৰা ছোৱালী লৈ এটা মন এটি আশাৰ নামৰ এটা দল গঠন কৰিছিল তাৰপিছত বৰ্তমান 101জন নে 114জন নে 110জন কিবা এটা সংখ্যা হৈছেগৈ মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু তেওঁ মুখা শিল্প শিকাব প্ৰয়াস কৰিছে ছবি অঁকা আৰু যিবিলাক পেলনীয়া সামগ্ৰী আমি পেলাই দিওঁ আমি দৈনন্দিন জীৱনত আমি যিবিলাক বেয়া বস্তু আমি মানে ব্যৱহাৰ অযোগ্য সামগ্ৰী আমি পেলাই দিওঁ সেই বস্তুখিনিয়ে মুনমিয়ে নতুন নতুন কিছুমান বস্তু বনাইছে আৰু সেইবাবে মুনমিৰ নাম ইতিমধ্যে গিনিজ বুক অফ ৰেকৰ্ডত গৈছে লগতে এছিয়ান ৰেকৰ্ডতো গৈছে ইণ্ডিয়া বুক অফ ৰেকৰ্ডতো গৈছে আৰু মুনমি তাৰ বাবে বহুত বেছি শুভেচ্ছা আজি লাইভটোৰ জৰিয়তে তাকে শুভেচ্ছা মই সদায় কৈ আছে দিলো মুনমিৰ তাইৰ পৰা কাৰণে ভালকৈ। নিজৰ ভণ্টিৰ নিচিনা তাই সদায় শুভেচ্ছা আছে তাইৰ লগত মই মাজে মাজে কথাও পাতো ছোৱালী তুমি বৰগোহাঁই বহুত পপুলাৰ দিনৰ মানুহ মূৰত দেখিলো তাই বহুত দিনৰ মূৰত কামুৰিয়ে থাকে মোক কিনো কম আৰু লাভো নাই কৈ এওঁ মোক বহুত পাৰ্টি দিব আছে কেতিয়াবা এনেকুৱা লাগে পাৰ্টি পেণ্টি ছোৱালীজনী কাপোৰকে এদিন যাবগে মোৰো আশা হৈ থাকিব তেনেকুৱা নিচিনা লাগে কেতিয়াবা এটা পুৰণা বিহুগীত এটা ঘপকে মনত টিকেট কাটি পৰিছে দিলে উপায় নাই বিহুগীত এটা মনত পৰিছে বহুত পুৰণি মনত নাই ভালকৈ তথাপিতো দুটা লাইন গাও কিবা গাব মন গৈছে টিক টিক কৈ ঘড়ীৰ কাঁটা ঘূৰে যেনেকৈ মনত আছে তোমাৰ মই শুনা নাই চাগে গালে গম পাম টিক টিক কৈ ঘড়ীৰ কাঁটা ঘূৰে যেনেকৈ মাজনী ঘূৰে যেনেকৈ এনেকুৱা গান এটা আছিল নহয় মই শুনা নাই এইটো বহুত পুৰণি গীত আছিল মই পাহৰিলো মানে মনত পৰিলে সেইকাৰণে তোমাক কৈ দিলো মানে তোমাৰ মনত আছে যদি গাই দিবা আকৌ নাই মোৰ মনত নাই এইটো আৰু যিসকলে ফ্ৰীতে মানে আপোনাৰ লকডাউন যিসকলে দিন বন্ধ পাইছে আৰু আম্বানি ডাক বা বেলেগ ধৰণৰ কোম্পানীক যিবিলাকে ধনী কৰি মানে আপোনালোকে লাইভটো চাই আছে সকলোকে ধন্যবাদ বেলেগক পইচা দি নিজৰ পইচা আপুনি আমাক চাই আছে তাৰ বাবে বহুত সুখী আৰু এটা কথা যিসকলে আমাক ভালদৰে চাব পৰা নাই নেটৱৰ্কটো লাগি ধৰিছে তেওঁলোকলৈ মোৰ বিনম্ৰ অনুৰোধ আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকে যিটো কোম্পানী নেটৱৰ্ক ব্যৱহাৰ কৰি আছে সেই নেটৱৰ্ক কোম্পানীটো সম্পূৰ্ণ পইচা আদায় কৰা মাহটো সম্পূৰ্ণ পইচা আদায় কৰি দিয়ক আপোনালোকৰ নেটৱৰ্ক নিশ্চিতভাৱে ভাল হ'ব এইটো মোৰ বিনামূলীয়া আপোনালোকলৈ অনুৰোধ বা উপদেশ বুলি ধৰিব পাৰে শেৱালী বৰগোহাঁই ধন্যবাদ জনাইছো মই আপোনাক চিনি পোৱা নাই কিন্তু দেই মই আপোনাক চিনি পোৱা নাই মোৰ পৰা আহিছে নেকি শেৱালী বৰগোহাঁই মোৰ লাইফত মোক কৈছে বহুত দিনৰ মূৰত দেখিলো বুলি কিন্তু মই চিনি পোৱা নাই তেওঁক কোনো হ'ব কথা নাই পাৰে চিনাকি হ'ম কাৰণ মেছেজ 5,000 মানুহ তুমি চিনি পোৱা জানো ফেচবুকৰ নহয় তাকেতো চিনাকি নামতহে হ'ব থাকে পাৰিলে ভাল লাগে মানুহখিনিৰ লগত নামতহে 5,000 থাকে মোৰতো আমি এনেকুৱা হৈ গৈছে মোৰ 10টাও লাইক নহা হৈ গৈছে কিন্তু মই আচৰিত হৈ গলো কালি মই যিটো লাইভ আহিছিলো তুমি আহিছিলা মোৰ লগত ভাৰ্গৱ যে বৰুৱা আহিছিল যিটো লাইভ আহিছিলো লাইভটো চলি থকা অৱস্থাত 10টা শ্বেয়াৰ হৈছিল দুইটাৰ কি লিলিমাই বেদান্ত আহি গলি কামুৰিবলৈ বাবা চুবাই বেদান্ত পেলাম গুৰি দাঁতত পেলাই লৈ লিলিমা এইটো বেলেগ শব্দ দিলে ন আমাক বেদান্ত লিলিমাই মানে কি জেংৰাই কবি অজিত বৰুৱাৰ নাম সি নিশ্চিতভাৱে শুনিছে 1962 চনত জেংৰাই কবি যিজন অজিত বৰুৱাই যিটো লিখিছিল কবিতা 1962 চনত জেংৰাই হেৰিটো সেই কবিতাটোত দুটামান হেৰি এটা ভাল আছে খবৰ নহয় ভাবি চালে ঋতু ভাবি এটা চালে ভাল লিলিমাই খবৰ জীৱনটোত একো নাই কোৱা বেদান্তই 2021ত বিয়া পাতিব ছোৱালী চালে আচ্ছা ছোৱালী চালে বেদান্তই 21ত বিয়া আচ্ছা ইয়াৰ মই হিষ্ট্ৰীটো খোলো নেকি লাইভত এইটো দিলো তাক ছোৱালী চোৱাটো সঁচা কথা কিন্তু বিয়াটো 21ত নহয় বাৰু দেৰি আছে
ছোৱালী চাই থৈ দিছে 21ত বিয়া নহয় বাৰু অকমান দেৰি আছে কেই নম্বৰ জনী এজনী ইটো চাগে কৃষ্ণ ৰেকৰ্ডো ব্ৰেক কৰিব পাৰে এইটো বহুত কিবা 48 নম্বৰ নেকি মাথা ঘূৰাইছে মোৰ বাবা দূৰতে প্ৰণাম এইফালেও এটা দি দিছো প্ৰণাম এতিয়া কমেন্ট দিয়া নাই কমেন্ট গ'ল ইয়াৰ পাই গ'ল ইয়াৰ পাই গ'ল ই নাহে আৰু আছে যদিনো মানে কমেন্ট নিদিব পাৰে ফেচবুকত এদিন তোমাৰ মোৰে কাজিয়া হৈছিল ঋতুৰ লগত পাহৰিছো দেই মই মানে কি যদি কাজিয়া হৈছিল নিশ্চিতভাৱে মই সেইটো পাহৰাটো স্বাভাৱিক কথা মানে কি এইবিলাক বেয়া ঘটনা এটা মোৰ কাৰণে মানুহৰ লগত কাজিয়া লগাটো মই সকলোৰে লগত ভাল হৈ থাকিব বিচাৰো আৰু যিবিলাক কথা মই এতিয়া লাইফত কৈছো সকলোবিলাক ধেমালি হয় যিকেইজন মোৰ লগত বেছি ভাল তেওঁলোকৰ লগতে ধেমালি কৰি আছো মুনমি দুইজনে এটা গান গাওকচোন তুমি লাইফটো শেষ হোৱাৰ পিছত তুমি এবাৰ আগলৈ গৈ চাবা আমি কিমান গান গালো নিজৰ কানকেইখন বেয়া কৰি ল'বা আমাৰ গান শুনি ঠিক আছে অনামিকা চৰণীয়া কবিতা মোৰ মোবাইলটো কেনি গ'ল কবিতা মই অলৰেডি এটা গালোৱে পোৱা নোপোৱাৰ হিচাপ বুলি আপুনি শুনি ল'ব যদি পাৰে সেইটো আকৌ এটা গাম বাৰু লাইনত থাকিব বেদান্ত বেয়া শব্দটো এৰি দিছো কথা এইবোৰটোহে মই পঢ়িছো দেই মই বহুত দিনৰ আগত মই বহুত দিনৰ আগত ঋতুৰ লগতে কথা পাতিছিলো আচ্ছা কথা পাতিছিল আপুনি মোৰ লগত পাহৰিছো ক্ষমা বিচাৰিছো তাৰ বাবে আচলতে যিসকল বেছিকে টাচত থাকে বা যিসকলে বেছিকে কথা বতৰা পাতি থাকে মেছেজ কৰি থাকে কমেন্ট কৰি থাকে তেওঁলোকক মনত ৰখা যায় চিনাকি হ'ব পালে ৰাজহুৱা মঞ্চত ডট কৰিব নাপায় বেটা পাই গ'ল তাৰ ফালে ৰাজহুৱা মঞ্চতে আমি এই কৰো পাই গ'ল তাৰ ফালে আমি খোলা মানুহ ডট কৰিব আমি নাপায় দিল খুলি কওঁ কথাবিলাক আমি দিল খোলা খুলি মানুহ কওঁ ন কথাবিলাক আমি খোলা আমি মানুহ দিল চাম ভাই আমাৰ চোলা তোলা খুলিবলৈ আমাৰ বডি নাথাকিব পাৰে কিন্তু দিল খোলা দিল খোলা অনামিকা চৰণীয়া নাটকৰ সংলাপ অলৰেডি মই 2টা কৈ গলো আপোনাৰ একচুৱেলি দেৰি হ'ল ঠিক আছে মই গাই দিছো বাৰু হয় না মোবাইল লৈ মই অনামিকা চৰণীয়াৰ অনুৰোধটো ৰক্ষা কৰি দিছো কবিতা হয়তো নহব পাৰে কাৰণ কবিতা হয়তো আছে নে চাব লাগিব মোৰ এইটো মোবাইলতে সোমাই থাকিলে নেকি কবিতাৰ নোটখিনি নাটকৰ সংলাপ আছে মই নাটকৰ সংলাপ 2টা গাই দিছো পুনৰবাৰ প্ৰান্তিক শৰ্মা ধন্যবাদ পোহৰ ধন্যবাদ আমাৰ প্ৰান্তিক আহিছে অনামিকা প্ৰান্তিক ভাল চৰণীয়াৰ এক্টিং কৰে প্ৰান্তিক আমাৰ ভাল প্ৰান্তিকে এক্টিং কৰে সংবাদ জগতৰ লগত এজন জড়িত মানুহ ভাল লাগে কথাবিলাক প্ৰান্তিকে মোক ভালকৈ লগ পাইছে জনালিত একেলগে আমি আড্ডা পিটিছিলো জিমত গৈছিলো ই মোক ভালকৈ জানে মনত আছে জ্যোতিত প্ৰান্তিকৰ আমি জিমত ৰংপুৰ জিমত জন্তি দাহঁতৰ জিমটোত ভালকৈ লগ পাইছে ই মোক পোহৰ ভাল লাগিছে তোমালোকৰ কথা অনামিকা চৰণীয়া যদি চাই আছে লাইভটো মই পুনৰবাৰ তেওঁৰ বাবে মানে মোৰ পুনৰবাৰ 2টা সংলাপ গাই দিছো মোৰ জবৰদং নাট্যগোষ্ঠীৰ নাটক মোৰ নিজৰ নাট্যগোষ্ঠীৰ হয়তো জেজেটিজেল কটুগোষ্ঠীৰ অন্তৰ্গত আৰু মোৰ নিজৰে নাটক হয় কলংকিনী প্ৰতিশোধ নামৰ নাটকখনৰ মই 2টা সংলাপ গাই দিছো 2টা অলৰেডি গাই গলো 4টা সংলাপ মই বাছি ৰাখিছিলো তাৰে 2টা অলৰেডি গাই গলো আৰু 2টা আছে 2টা গাই দিছো মই ছোৱালী হৈ জন্ম লোৱাত ভুল কেতিয়াবা এইটো প্ৰশ্ন মোৰো নোহোৱা নহয় কিন্তু যেতিয়াই ভাবো খং উঠে তোমাৰ নেট বহুত বেছি খং উঠে
মই মই পাগলৰ দৰে হৈ পৰো। কেতিয়াবা নিজৰ কামনাৰ সোৱাদ এৰিব নোৱাৰি অবৈধ সন্তান জন্ম দি একাংশ পিশাচিনী মাতৃয়ে সন্তানক ডাষ্টবিনত নিক্ষেপ কৰে। কিছুমান নৰাধম পিতৃ মাতৃয়ে নিজৰ সন্তান কন্যা হোৱাৰ বাবেই ফুটপাথত এৰি থৈ আহে। সেইসকলে এবাৰলৈ ভাবি নাচায় যে সেই কন্যাজনীক জন্ম দিয়া এগৰাকী নাৰীয়ে বা সেই নাৰীগৰাকীক জন্ম দিয়া এগৰাকী নাৰী। শাৰীৰিক সম্বন্ধটো পুৰুষ আৰু পুৰুষৰ মাজতো হয়, কিন্তু সন্তান জন্ম দিয়াৰ ক্ষমতা কেৱল এগৰাকী নাৰীৰহে থাকে। কিছুমান যৌন তৃষ্ণাতুৰ মানুহে আমাৰ সমাজখনক ঘুণকুৰিৰ দৰে খুলি খুলি খাইছে। সংলাপটো গাইহে দিছো, পঢ়িহে দিছো। আৰু এটা সংলাপ আছে, কি কৰিব ভিন্দু, আমাৰ গোটেই চিষ্টেমটোতে কেৰুণ লাগিছে। কিছুমান মানুহ কেনেকৈ ইমান পৈশাচিক মানসিকতাৰ হ'ব পাৰে বুজি নাপাওঁ। কেনেকৈ এগৰাকী মাতৃসম নাৰীক ধৰ্ষণ কৰি হত্যা কৰিব পাৰে। মনত আছেনে আপোনালোকৰ অৰ্ণমাই বৰাৰ কথা? আমাৰ মা সম 58 বছৰীয়া সেই প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ ভুল কি আছিল? কিহৰ খকত স্কুল ছুটি দি ঘৰলৈ উভতাৰ পথত তেওঁক বলাৎকাৰ কৰি হত্যা কৰা হল? কিহৰ খকত? এই দুটাই ডাইলগ আছিল মোৰ কলংকিৰী প্ৰতিশোধ নাটকখনৰ। এইটো এটা পাৰ্মানেণ্ট ড্ৰামা টিম হয়, দবৰজং নাট্য গোষ্ঠীৰ মোৰ হয়। যদি আপোনালোকে বিচাৰে আপোনালোকৰ অঞ্চলত শ্ব' কৰিবৰ বাবে মই প্ৰমোচনো কৰি দিছো। যদি শ্ব' কৰিব বিচাৰে অনুগ্ৰহ কৰি 8876103770 ফোন কৰিব। যদি নাম্বাৰটো শুনাত অসুবিধা হ'ল তেনেহলে মোক ইনবক্স কৰিব, ঠিক আছে? বাকী কমেন্ট পঢ়ো এতিয়া। প্ৰান্তিক শৰ্মা বহুত ধন্যবাদ। যিটো কৌতুক এটা কোৱা মুন্মী বুঢ়াগোহাঁই কৈছে, কৌতুক একচুৱেলি মই দেখি কথা কৈছো সকলোখিনি মই ভাবো কৌতুকে, মই এটাও চিৰিয়াছ কথা নাই কোৱা নাটকৰ ডাইলগ কেইটা বাহিৰে। ধ্ৰুৱ ৰিক্সা চাইছে, ধ্ৰুৱ ৱেলকাম, স্বাগতম বাবা। মুন্মী থেংক ইউ, মুন্মী বুঢ়াগোহাঁই থেংক ইউ। দাঢ়ি চলি সমান দীঘল মানুহ দাইদে। দাইদে কি খবৰ তোমাৰ? আমাৰ গুণৰ কথা কৈছে, গুণ দাইদে। মই আছো, মই বহি আছো, মই শুনি আছো। বেদান্তই কৈছে অনুপম চক্ৰৱৰ্তীক লাইফত লাগে। অনুপম দা লাইফত, অনুপম দা মোৰ ফ্ৰেণ্ড লিষ্টত নাই প্ৰথম কথা। আৰু তেওঁনো ক'ত লাইভত আহিব? তেওঁ টিভি চেনেলত লাইভত থকা মানুহ পায়, ফেচবুকত ক'ত লাইভত আহিব? বেয়াকৈ নকওঁ, মানুহজনৰ আকৌ পতককে দবৰ লাগিব, মোকে বেয়া পাব। বিহু শুনিব পাম নে নাই সুধিছে? মোৰ লগত বিৰাট ভাল হয় হা? বিহু শুনিব পাম নে সুধিছে? বিহু খাতি বিহুটো বৰ এটা নাজানো, মানে কি হয় নাজানো বুলি নকওঁ, জানো, কিন্তু বিহু গোৱা একচুৱেলি বহুত বছৰ হৈ গ'ল, পাহৰি থাকিলো। বিহু আজিকালি প্ৰায় গোৱা নহয়, আৰু এই বছৰটো আৰু নাই। খাতি যিবিলাক বিহু বৰ্তমান আমাৰ যিবিলাক হৈ থাকে এইবিলাক গীত নহয়, গান হয়। গীত আৰু গানৰ মাজত যথেষ্ট পাৰ্থক্য আছে। এইখিনি সন্দৰ্ভতো কেতিয়াবা আলোচনা কৰিম, ভালদৰে বহিম। গীত আৰু গানৰ মাজৰ পাৰ্থক্য। আৰু গুণ এটা কথা কওঁ, হেৰি নহয়, শুনি আছানে তুমি মোক কথাখিনি? তুমি মোৰ কথাখিনি শুনি আছা? শুনি আছো। তোমাৰ কিন্তু বাজি আছে অকমান দেই, কালি নেট প্ৰব্লেম হৈছে তোমাৰ। মোৰ নেটটো ঠিকে আছে। তুমি কালি তোমাক দেখি হেৰি আছা, হ'ল, ঠিকে দেখি আছা, কালি কিন্তু আমি তোমাৰ পৰা অহিৰ ভৈৰৱ। অহিৰ অহিৰ ভৈৰৱে ভৈৰৱৰ কৈছে ভাইটি ভাল গীটাৰ বজায়। তাক মই কেইদিনমান আগতে কথা পাতিলো তাৰ লগত ভিডিঅ' কলত, হোৱাটছএপত। মোৰ লগৰ ল'ৰা এজনৰ লগত কাম কৰি আছে, মেডিকেলত কাম কৰে। অহিৰ ভৈৰৱৰ ভাইটি চাগে হ'ব লাগে। মানে মোক কৈছিল, মানে অহিৰ ভৈৰৱৰ কথাটো কৈছিল। ভাল গীটাৰ বজায়।
অহিৰ ভৈৰৱ মানে এজন ঋতুপৰ্ণা দা নহয় জানো? মই ফটোখন চালে বুজি পালো। ঋতুপৰ্ণা দা একাউণ্টটো কি বুলি আছিল পাহৰি থাকিলো। অহিৰ ভৈৰৱ মানে এজনী নেকি নহয় জানো ঋতুপৰ্ণা দা? হ'ব লাগে চাগে মানে অহিৰ ভৈৰৱ মোৰ ফ্ৰেণ্ড লিষ্টতো আছে চাগে। বেদান্তই কৈছে, বেদান্তই কমেণ্ট এটা দিছে। উম। বেদান্তৰ কমেণ্টটো চাওক, তই জগৰ লগৰ বাহিৰেনো কি কৰ? মোৰ বাহিৰে চবকে ফালিছ। আচ্ছা, তোক যে এই লাইফত যে তোক যে ইমানখিনি ফালিলো, এইখিনি হেঁপাহ পূৰ নহল বাবা, আৰু লাগে তোক? আৰু ফালিব লাগে আৰু ফালিব লাগে। হে? তোক যে ইমানখিনি যে দিলো লাইফতে, হেঁপাহ পূৰ নহল? অহিৰ ভৈৰৱ আমি গান গালো দেই, দুইটাই গান গালো। আপুনি জাননী লাইভটো শেষ হোৱাৰ কোনে পিছত আকৌ এবাৰ চাই কথা ল'ব। চলি আছে তোমাক বিয়া দিবলৈ, তুমিও ভাবিছা তুমিও চাগে ভাবিছা এৰি চাগে যাবলৈ, এৰি যাবলৈ, জাননী হিয়া এৰি মাৰিছিল গুচি যোৱাকৈ মোক মাৰি মাৰি গুচি গুচি যাবাগৈ। যোৱাকৈ, তেতিয়াহে তেতিয়া মোৰ হৃদয়ে হৰক ঢুকি পাবগৈ। কামোৰ বে কামোৰক কামুৰিবলৈ এইটো কোন বে? নিবিৰ কামোৰক কামুৰিব আহিছে বেটাই। চব কেইজন কামুৰিলে আমাৰ আঘাত নহয়তো। আচ্ছা, ভাল লাগিছে, বহুত সময় হৈ গ'ল হয়তো। কালি 1 ঘণ্টা 6 মিনিট লাইভ, আজিও 1 ঘণ্টা 6 মিনিট, কিমান একদম মিনিট পুৰা সমানত চাইছো কালি আজি। একেডাল বাহকে তিনি চেও কৰিব, মাজৰ চেও পচালিৰ কামি, চাৰিজন মানুহে কান্ধত তুলি নিব, চাৰিজন মানুহে কান্ধত তুলি নিব, নৈৰ ঘাটলে বুলি মোৰ মনাই ঐ, নৈৰ ঘাটলে বুলি। দেহৰ একদম ভৰসা বহুত ভাল নাই, লাগে গানটো। বুজিছানে নাই, আজি হাঁহি আছো কবতো নোৱাৰো, আজি হাঁহি আছো কবতো নোৱাৰো, কালি বা কি আছে হাই কপালতে, কালি বা কি আছে হাই। বেদান্তই কৈছে আঁতৰ দুইটাই বহুত কামুৰিলি বোলে। তোক কফিন ডান্স কৰি নিম গুণজিত। কফিন আচ্ছা, নিবিৰ নয়নে কিবা গান এটাৰ কথা কব কৈছে, কৈ দিয়া তুমি। শুনি আছা? শুনি আছো শুনি আছো। নিবিৰে কিবা গান এটা কথা কব কৈছে, নিবিৰ নয়নে গানটোৰ কথা কৈ দিয়া। নাই, সি কিবা এটা জমনিও কৈছিল। আচ্ছা। অনাহৰ ফুলা বতৰ, অনাহৰ মোৰ মৰমৰ, অনাহৰ 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 আনিলি তই বহাগৰে খবৰ, বুকুতে বাজিছে ঢোলৰে চাপৰ, নিজতো উঠিছে পিৰিতিৰে লহৰ। অনাহৰ ফুলাৰ বতৰ, কোৱা অনাহৰ মৰমৰ, অনাহৰ আনিবি তই বহাগৰে আনিলি তই খবৰ। বহাগৰে খবৰ। আজি মোক গান এ গোৱাই দিছে, মানস এইখিনি আহিছে, অল্প দৰ্শক নহয় দেই। আমাৰ মানস আহিছে। মানসে কিন্তু লাইভ মই যিমান কেইটা লাইভ আহো শেষলৈকে চাই মানসে। মেইন মানসজ্যোতি মানুহ বৰা, মই চিনি পোৱা নাই বাৰু। আচ্ছা।
আজি 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 মোৰ দৰে এটা কামোৰক গান গোৱা মানুহ কিন্তু অল্প দৰ্শক হ'ব নালাগিব। এইটো মই আপোনালোকক লৈ মই গৌৰৱ কৰিছো। এইখিনি কাম যদি আপোনালোকে এনেকুৱা প্ৰেছাৰ যদি আপোনালোকে চৰকাৰক দিলেহেঁতেন দেশৰ কিবা এটা উন্নতি হ'লহেঁতেন। হয় নে নহয়? ঐ মৰম জান মৰমৰ, ঐ মৰম জান চেনেহৰ, ঐ মৰম জান আচলত ধৰ, ঐ এনে মৰম জান, ঐ এৰিব লাগিলে, ঐ বিহুতে নবহে মন। ধ্ৰুৱে কিবা এটা কৈছে। ধ্ৰুৱে কৈছে যে দুইটাৰ ছাগলী দাড়ি কেইজোপা ত্ৰিভুজ আকৃতি লৈ আছে। আচ্ছা, তোমাৰ নাই দে ন বাবা? জ্বলিছা তুমি, একদম পুৰা পুৰা গোন্ধাইছে আমাৰ ঘৰলৈকে। গোন্ধাইছে। নিবিড়ে জমনি কৰা নাই বোলো, কিবা কৈছে, কিবা গান এটাৰ কথা ক'ব কৈছে। কি কৈছে? জমনি কৰা নাই বুলি কৈছে। আহিতা ঘৰত পাৰে চোন নাই অ মৰম জান, আহিতা ঘৰত চোন নাই, গাঁৱৰে শিপিনী এইটো বন্ধ কৰি খাটো লৈ বিহুৱান কাটিছে, চিৰা পিঠা ভাজিবলৈ যায়। মানসজ্যোতি বৰাই এটা কথা কৈছে, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। যদি কোনেও অনুমতি দিয়ে এই গানটো মই পিছৰ গাই দিব পাৰো। মই লিখিছিলো আমাৰ কমিটি গ্ৰুপৰ কাৰণে। গোৱা গোৱা। এই গানটো যিটো ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, এই গানটো মই পিছৰ লিখিছিলো আমাৰ কমিটি গ্ৰুপ যে প্ৰগ্ৰেমৰ কাৰণে। মই গাই দিছো ৰাইজৰ কাৰণে। নাই নাই হ'ল। গোৱা গোৱা। হৈ আছে। গোৱা। হৈ গ'ল তেওঁৰ হৈ গ'ল। ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, ৰেলৰ চিৰিত বহি ভন্টি তুমি কিয়নো হৈ হাগিছা, বোলো হাগিছা যদি হাগিছা, নিজৰ কাম তুমি কৰিছা, তাৰ মাজতে মোলে নোচাই ফেলেক কিয় এৰিছা। ঐ কলিজা। সেইখনে আছিল। মই পিছৰ গাই দিলো। আকৌ গ'ল। এইডাল কেলেণ্ডাৰ লগাত কি বিহু লাগিছে বে? এইটো বিহুৱে পাতিছে সিহঁতে, মানে মাজে মাজে চিগনেল দিছে। নহয়, আমাৰ ফালে একচুৱেলি কাৰেণ্টটো আনফালে নাযায়, গম পোৱা নাই? কাৰেণ্টটো আমাৰ ফালে নাযায়, মাজে মাজে আহেহে সময় সুবিধা পালে। নাযায়, আহে মানে। আহেহে সময় সুবিধা যদি তাহাঁতৰ মিলে। আজি কিয় বাৰে বাৰে গৈ আছে জানো? তাকে। আৰু মানে কি আমাৰ এইফালে এনেকুৱা লাগে যেন হেৰি, তুমি যদি গৈ যদি তুমি সেই কাৰেণ্টৰ সেই যিটো তোমাৰ হেৰি হয়, তাত যদি গৈ তুমি যদি টিঙত যদি শিলগুটি দুটামানো একেৰাহে দলিয়াই থৈ আহা ন, বৰষুণ বুলি খাই দিব। যাবৰে পৰতে যাবি কিনো মতে, সংসাৰৰে মায়া এৰি মোৰ গৰু, সংসাৰৰে মায়া এৰি। পৰতে যাবি কিনো মতে, সংসাৰৰে মায়া এৰি মোৰ গৰু, সংসাৰৰে মায়া এৰি। ভাই গুণজিৎ, তুমি ধুনীয়াই দাড়ি চুলি কাটিলে বেছি ভাল লাগিব। মোৰ দাড়ি চুলি খিনি প্ৰিয়হে। নহয়, ই দাড়ি চুলি নাকাটে। গুণজিতে কথাটো মই কৈ দিছো, দাড়ি চুলি কিয় ৰাখিছে। কৈ দে।
এই গান আন্দোলনত যে মানুহবিলাক যে খুব যে পিটন খাইছিলে তেতিয়া মই যেতিয়া খাইছিলো খেদে ন? সি মানে গুণজিত নহয় তেতিয়া গুণজিত দাড়ি তলত আহি লুকাই সি ওপৰ ফালে আলকাই তলফালে আলকা মানে মই সেইবুলি কোৱা নাই আকৌ আপোনালোকে এইটো নুবুজিব যে গান আন্দোলনত জড়িত হোৱাক মই আলফা বুলি কৈছো সেইটো কোৱা নাছিলে একচুৱেলি মোৰ মিনিংটো বেলেগ এটা হৈ গ'ল মানে মই ক'ব খুজিছিলো ইয়াৰ দাড়িত আলফা ডিঙিত চুলিত আলকাইটা লুকাই থাকিব পাৰি আচ্ছা আৰু কিবা কবা গান গোৱা এটা আধুনিক গান গোৱা লাইভটো মোৰ একাউণ্টৰ পৰা আহিছো বুলি অকল যে মই বকি থাকিবলৈ কোনো কথা নাই তেনেকুৱা তাকে ময়ো কৈ আছো মই গানটো গায়ে আছো ন মাজে মাজে আমাৰ গানৰ মাজে মাজে কথা চলি আছে ধুনীয়া কৰি এটা সুন্দৰ মই অনুষ্ঠান মই 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 গান নাগাওঁ এইটো কাৰণে উদিপ্ত ভৰালীৰ নিচিনা এজন কণ্ঠশিল্পীয়ে মোৰ এই লাইভ চাই আছে উদিপ্ত ভৰালীয়ে মোৰ লাইভ চাই আছে আহ গতিকে মই গান নাগাওঁ বেয়া হৈ যাব মানে ভুলকে গাই দিলে তুমি যেন সেই গানটো নাগাবাচোন কিয় সেই গানটো নাগাবা কাৰণ আছে মই কম ক'ব লাগিব নেকি না মই কম মই লাইভত নকওঁ মই কম তোমাক সেই গানটো নাগাবা এইটোত কিবা কাহিনী আছে কাহিনীটো সেইটোৱে তুমি একদম প্ৰথম মই যেতিয়া তোমাৰ ৰুমত গৈছিলো মনত আছেনে সেই কাহিনীটো বুজি পালা দেৱাই যে মাৰিব লৈছিল মোবাইল ভাঙিছেতো সিদিনা বেদান্ত আছে দেৱাই ন যে মাৰিব লৈছিল বেদান্ত আছে মই ন সেইকাৰণে মই গানটো নুশুনো বেদান্ত আছে বেদান্ত আছিল বেদান্ত আছিল দেৱা আছিল ৰাহুল আছিল আৰু আছিল ন তোমাৰ মোৰ ৰুমত নহয় আমি কেইটাই আছিলো পুলক দত্ত আছিল নেকি পুলক দত্ত নে কি আছিলে পুলক ডেকা পুলক ডেকা আছিল বেদান্ত কলিতা দেৱাগীত ৰাহুল তাৰপা আছিল ৰাহুল বি দাস তুমি আৰু মই আমি কেইটা আছিলো তাৰ উপৰিঞ্চি সেইজন ব্যক্তি যিজন মানে আমি মানে কি গম যিজন পাইছো ব্যক্তি দেৱাৰ পিটন খাব লৈছিল মোৰ গতিকে সেই তাৰ মই মানে কল্পনাত যে টুকুৰা মোৰ প্ৰেমৰে থাপনাত তুলসী অবিৰূপ মৰমেৰে ব্যাকুল কৰা মোৰ চকৰি ঘূৰি আছে ভালকৈ একো চাবলৈ পোৱা নাই ডেকা ল'ৰাহঁত চকৰিটো ঘূৰিব দিয়া নহয় সেইটোৱে কৈছো আপোনালোকৰ মই অলৰেডি কৈয়ে গলো যে যিসকলৰ নেটৱৰ্ক বেয়া তেওঁলোকে আপোনালোকে যদি মাহেকীয়া ৰিচাৰ্জ কৰিছে বা 3 মাহৰ ৰিচাৰ্জ কৰিছে আপোনালোকে নেটৱৰ্ক কোম্পানীক সম্পূৰ্ণ পইচাটো দিলেও তাৰপিছত নিশ্চিতভাৱে এটা ভাল নেটৱৰ্ক চলাবলৈ সক্ষম হ'ব তুমিও তাৰে এটা কিন্তু অংশীদাৰ তোমাৰো কিন্তু নেটৱৰ্ক বেয়া কাৰ মোৰ আবে ভাই মই নেটৱৰ্ক কোম্পানীত কৰি অহা বুলি নাজানো গতিকে মই নেটৱৰ্কত ৰখি নাথাকো মোৰ যি হয় হৈ থাকিব মৃদুস্মিতাই কৈছে গুণজিত দা একদম তুমি যেন পপীয়া তৰাই গানটো গাবলৈ কম বুলি ভাবি আছিলো গাই দিলো তই এটা লাইনলে নাই নাগাবা মই সেই গানটো গাব নিদো অন্তত মোৰ লগত লাইভত থাকিলে অস্থিৰ আবেগৰ পৰশ লোৱা না অভিমানী দুচকুত শান্তি দিয়া অময়া মধুমৰে গানটো পাহৰি যাও নহয় মোৰে কল্পনাত যেইটো কামনা নেচাও তোমাক এবাৰো নালাগে বাবা চাব মই অফ কৰি দিছো এধানো নেচাও তোমাক এবাৰো নেচা পোকাক এধানো
পাহৰি যা মচি মচি থওঁ তোমাক মনৰ পৰা মোৰ ভাবিবলে ভয় জানো সঁচা হয় সেই ভাৱনা কলিজা কৰিছে আতুৰ হ'ব পাৰে এনে কথা জীৱনে মোক সোধে যদি হ'ব পাৰে এনে কথা জীৱনে মোক সোধে যদি পাহৰি যাওঁ মচি মচি থওঁ তোমাক মনৰ পৰা মোৰ ভাবিবলে ভয় জানো সঁচা হয় সেই ভাৱনা কলিজা কৰিছে আতুৰ হ'ব পাৰে এনে কথা হ'ল বাবা দেখুৱাই দিয়া মুখখন ন তুমি আকৌ নাচাও তোমাক এবাৰো বুলি কৈ দিলা যে আচ্ছা আচ্ছা মোৰ নিজৰ গীত মই নাগাও মই নিজৰ গীত মই লিখা গান যিকেইজনে গাইছে তেওঁলোকক লৈ এদিন লাইভত আহিম তেওঁলোকে গাব ঠিক আছে কাজিৰঙাৰ ছোৱালী তুমি জানমণি প্ৰথম নামটো গান কৈ দিলে মই কালি নাম কোৱা নাছিলো একো নাই তোমাক জানে সেইটো নাম নহয় সেইটো গান তুমি লিখিছা বুলি জানে ন যিকেইজন মানুহে শুনিছে গতিকে আৰু কিয় নোকোৱা কৰি কিয় থাকে কৈ দিব লাগে নাই তাৰ পিছৰ বছৰ আৰু এটা গান লিখিছিলো তাৰ পিছৰ বছৰ নহয় নেকি সেই বছৰে নেকি একেটা নামকে লৈ লিখিছিলো এটা গান আৰু ভৰিখন নমাই লোৱা আৰু এবাৰ হেৰি আহি আছে এটা গান হেৰি মাইলা মাইৰা মৰাণৰ মাইৰা শুনিছনে নাই 7G স্পীডত মৰম বাঢ়ি যায় মাইৰা মৰমৰ মাইৰা শুনিছনে নাই বুজিছনে নাই এনেকুৱা টাইপত এটা গান এটা আহি আছে ৰেপ চং হয় বোধহয় এই বছৰে কৰো নে অহা বছৰে কৰো ঠিক নাই কিন্তু মৰাণৰ মাইৰা বুলি এলবামটোৰ নাম মানে গানটোৰ নাম ৰাখিছো মৰাণৰ মাইৰা আৰু গানটো মই অকমান গাই দিলো বাৰু বুজিছনে নাই তোকে দেখিলেই যে মন লাগি যায় মাইৰা মৰাণৰ মাইৰা শুনিছনে নাই বুজিছনে নাই 7G স্পীডত মৰম বাঢ়ি যায় কেনেকুৱা হ'ব গুণ বাবা ঠিকে আছে মোৰ জনাৰো গান নহয় বাৰু ভাল হ'ব মানুহে শুনি ভাল পাব নাই এই বছৰে কৰিম বুলি ভাবিছো কি হয় দেখা যাওক যদি সময় সুবিধা মিলে যদি মোৰ গান বিলাক দেখোন জানাই লকডাউন শেষ হয় দুটামানত বেলেগ মোৰ গান বিলাক অকমান বেলেগ আৰু মই বেছিভাগ আধুনিক গানৰ কাম কৰো মেলোডি ছেকচনটো বা তোমাৰ অকমান বেলেগ ব্যতিক্ৰম এটা কিবা টপিক লৈ কৰো কিন্তু মানে ধৰি লোৱা বিহু গান কম কৰো বিহু গান কৰিছো 3-4টা গানে কৰিছো বিহু গান বেছি কৰা নাই 7 বছৰত 3-4টা বিহু গান কৰিছো 7 বছৰত 2013 পৰা আজি 2020 চলি আছে 7 বছৰত মই 3-4টা মানহে বিহু গান কৰিছো আচ্ছা মই আৰু এটা কথা তোমাক অথনি সুধিম বুলি ভাবিছিলো তুমি হেৰিতে যিটো কালি সুমি বৰাৰ কিবা এটা নতুন কিবা এটা ওলাইছিল বোলে জানা নেকি এইটো বিষয়ে কুসুম কৈলাশৰ বৰ অসম গীতটো মানে বনাইছে কোনো পাৰ্মিশন নোলোৱাকৈ বৌৰ পোষ্ট এটা পাইছিলো মই ডেইজি বৌয়ে পোষ্ট এটা দিছিল মানে বৌৰ পোষ্টটোত গম পালো মানে যে সুমি বৰাই কোনো পাৰ্মিশন নোলোৱাকৈ এটা গান কৰিছে মানে বৰ অসম গান আচ্ছা মই হেৰি কোৱা নাছিলো মানে মই গম পোৱা নাছিলো মই আজি কুসুম দাক ফোন কৰা আছিলে কিন্তু মই দিনত অলপ ব্যস্ত থাকিলো ঘৰত কৈছে এইটো কোনো নাই মানে ঘৰৰ কামত ব্যস্ত থাকিলো সেইকাৰণে নোৱাৰিলো তাৰপা চালো মই ইউটিউবত গানটো নাই ভিডিঅ'টো নাই বৌৰ মানে কি হ'ল বৌৰ লিখিছে আৰু মানে কি আছিল ডিলেট কৰিব দিছে পোষ্টটোত মানে আৰু দীপক দেও লিখিছে দীপক দেও শ্বেয়াৰ কৰিছে আৰু কিছুমানে শ্বেয়াৰ কৰিছে পোষ্টটো
শ্বেয়াৰ কৰিছে কৰক, কিন্তু মানে এটা কথা কম এইখিনিতে, মানে কি সকলোৰে বাবে কৈছো, কিয়লে এইটো বিষয় বুলি নহয়, আপোনালোকে যদি কিবা এটা গান এটা বেয়া পায় বা কিবা এটা ভিডিঅ' এটা বেয়া পায়, আপোনালোকে অনুগ্ৰহ কৰি লিংকটো বা গানৰ ভিডিঅ'টো শ্বেয়াৰ নকৰিব। যদি আপোনালোকে শ্বেয়াৰ কৰি ভাইৰেল কৰে তেনেহলে ভাল পাব, সেইসকলে পপুলাৰিটি পাবৰ বাবে ভৱিষ্যতো তেনেকুৱা কৰি থাকিব। নহয় আপোনালোকে যদি গানটো শ্বেয়াৰ নকৰে বা ভিডিঅ'টো শ্বেয়াৰ নকৰে বা লিংকটো শ্বেয়াৰ নকৰে, তাৰ সলনি যদি আপোনালোকে যিজন কণ্ঠশিল্পী প্ৰত্যেককে যদি আপোনালোকে ব্যক্তিগতভাৱে যোগাযোগ কৰে, প্ৰত্যেককে যদি আপুনি ভালকৈ কথাটো বুজাই দিয়ে, বা আপোনালোকে লিংকটো নিদিয়াকৈ কোনো ধৰণে আপোনালোকে যদি কিবা ধৰণে মানে আপোনালোকে বুজাব পাৰে লিংকটো নিদিয়াকৈ বা ভিডিঅ'টো ভাইৰেল নকৰাকৈ বা শ্বেয়াৰ নকৰাকৈ, তেতিয়াহ'লে নিশ্চিতভাৱে মই ভাবো সেইসকলেতো প্ৰচাৰটো নাপায়েই, প্লাছ তেওঁলোকে এটা উচিত শিক্ষা পাব, মই ভাবো। আৰু মই গতিকে আপোনালোকে দেখিছে মই কোনো ধৰণৰ বিতৰ্কমূলক গীত তেনেকুৱা লিংক মই শ্বেয়াৰ নকৰো, আজিলৈকে মই কৰা নাই। মই সেই ব্যক্তিজনৰ লগত মই ব্যক্তিগতভাৱে কথা পাতো, আৰু তেওঁ কিবা এটা কাম কৰাৰ পিছত তেওঁ আপোনাৰ লগত কথা পাতিবই লাগিব। তেওঁ যদি কিবা এটা নিশ্চিতভাৱে বেয়া কাম কৰিছে, তেওঁ কথা পাতিবলৈ আপোনাৰ লগত বাধ্য, প্ৰত্যেকজন সজাগ সচেতন মানুহৰ লগত। আৰু নহলে আপুনি তেওঁ যদি কোনো ধৰণৰ উত্তৰ নাপায়, তেনেহলে আপুনি তেওঁক ব্যক্তিগতভাৱে আক্ৰমণ কৰি দিয়ক, কোনো চিন্তা নাই। ঠিক আছে, ব্যক্তিগতভাৱে আক্ৰমণ কৰি দিয়ক ছচিয়েল মিডিয়াত, কাৰণ বেয়া কামটো প্ৰথমে তেওঁ কৰিছে, গতিকে তেওঁ আপোনাৰ ওপৰত আঙুলি উঠাব নোৱাৰে। এটা বেয়া কাম প্ৰথমে তেওঁ কৰিছে, গতিকে আপুনি ব্যক্তিগতভাৱে আক্ৰমণ কৰিলে আপোনাৰ ওপৰত তেওঁ কোনো ধৰণৰ আঙুলি উঠাব নোৱাৰে, কোনো ধৰণৰ আইনী প্ৰক্ৰিয়াৰ আওতাত নাহিব এইবিলাক বিষয়। সেইবাবে কৈছো, মই যিখিনি কথা কলো অনুগ্ৰহ কৰি আপোনালোকে বুজি পাইছে নিশ্চিতভাৱে। আচ্ছা গুণ, আজিলে সামৰণি মাৰো বোধ হয়, কাৰণ 1.5 ঘণ্টা হ'ল লাইভটো। অ'কে। ভাল লাগিল, বহুত সময় আমি কথা পাতিলো। আৰু শেষৰ ফালে এটা বিহু গাব কৈছিল, আগতেও কমেন্ট কৰি আছিল, গতিকে বিহু এটা গাই দিয়া লগ হৈ, মানে পুৰণা টাইপৰ বিহু কিবা। সেইটো পুৰণা বিহু কোনটো গোৱা ভাল হ'ব কোৱা? কৃষ্ণাই মূৰতে বুলি ধৰা আৰু। কৃষ্ণাই মূৰতে বকুল ফুলে পাহি, এলিয়ত বাই মোক কল, গোবিন্দাইবা। ই বেটা ঢুলুকি বজাব লাগিলে টেবুলত। গোৱা গোৱা। বিহু মানে সেই কি আছিল, অকমান কিবা এটা বেলেগ গায়ে সামৰণি মাৰো। জুবিনদাৰ গান এটা। মোক এজনে সুধিছে তুমি কিয় তুমি ইমানকৈ জিলিকি চুলে আছা, মই একচুৱেলি মানে কি মোৰ ভাল লাগিছে। নহলে এটা বেলেগ গাও ন, আহিমুদ কিহকে জ্বলা জুইত জ্বলি আছ যে তই, পুৰি পুৰি নিজকে এটা গান গাব পাৰিবা তুমি, মই কৈছো শুনি আছা? এটা গান, মোৰ ভাল লগা দুটা গান আছে, দুইটা গানে তুমি গাব লাগিব। এটা আছিলে তোমাৰ হেৰি, জুবিনদাৰ এটা গান আছিল বা এইটো, যদি জীৱনৰে ৰংবোৰে তোমাকো খেলে, যদি অকল আছে, গম সেইটো পাইছো। গান। কিন্তু তাৰ আগতে এটা গান, জয়ন্ত হাজৰিকাদেৱৰ, জীৱনটো যদি অভিনয় হয় আৰু অভিনয়তে মৰম ৰয়, এই গানটো তোমাৰ মুখে শুনিব বিচাৰো। এইটো এই দুইটা গান। এইটো মনত নাই হা, মই ভুল কৰি নাগাও, তেখেতক মই বহুত শ্ৰদ্ধাও কোনটো? কৰো। মনত নাই, কিন্তু মই এইটো জুবিনদাৰটো গাই দিওঁ অকমান। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ যদি চাকিটি উমি উমি জ্বলে, যদি জীৱনৰ ৰংবোৰে লুকা ফাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। নানা ৰঙে ভৰা আমাৰ জীৱন,
জীৱন সুখ দুখৰো জীৱন নানা ৰঙে ভৰা আমাৰ ৰঙে জীৱন ভৰা আমাৰ জীৱন সুখ দুখৰ সুখ দুখৰো মালিকত মৰিচিকা খেদি হাহাকাৰ কৰো আমি মৰিচিকা খেদি খেদি হাহাকাৰ হাহাকাৰ কৰো কৰো আমি আমি এই মৰুভূত জীৱন এই মৰুভূত জীৱন আচ্ছা মই কৃষ্ণই মোৰ এটা গানটো গাই মই পঢ়া নাছিলো একচুৱেলি যিহেতু অনুষ্ঠানটো অলপ হাস্যৰসিকভাৱে গৈ আছে হাস্যপূৰ্ণভাৱে গৈ আছে সেইবোলে হাঁহি উঠি গ'ল কোনো কথা নাই আৰু মই জিলিকি থকা কাৰণটো হ'ল মোবাইলৰ ফ্লাছো জ্বলি আছে প্লাছ এইফালে মোৰ লাইটো জ্বলি আছে সেইবাবে আৰু মই গুণগীততকৈ অকণমান বেছি বগাৰ কাৰণে ফকাছটো অলপ বেছিকে লৈছে গুণক অলপ ফকাছ ল'ব অসুবিধা হয় কেমেৰাটোৱে কষ্ট পায় আচ্ছা কোনো কথা নাই শেষৰ বাবে কওঁ লাইফটো সামৰণি মাৰিছো প্ৰায় ধৰা তোমাৰ 1.5 ঘণ্টা হৈ গ'ল হয় 1 ঘণ্টা 31 মিনিট আকৌ নতুন প্ৰভাত হ'ব বহুতো হ'বই সদায় হ'ব কি আছিলে গানটো ৰাতিপুৱালে আকৌ পোহৰ হ'ব নতুন প্ৰভাত হ'ব মই এটা গীত লিখিছো হা কালি ৰাতি নাথাকিব নিহনিও কৰা ফ্ৰেছাৰ সিহঁত হিয়ালৰ জাতত পাহৰি গলো দেই টিউনটো ক্ষমা বিচাৰিছো কোৱা মোৰ এণ্ডাৰ নেচেটোতো শুনিছাই তুমি ৰিচেণ্টলি উম, উম, তাৰে উম, মই দুটামান লাইন গাই দিওঁ ছাইদ আফ্ৰিদি গাইছে শাৰীৰিকভাৱে বিশেষ সক্ষম তোমাৰ গম শুনিছা পাইছো তুমি গানটো গম পাইছো এন্ধাৰ নেওচি জোনাক পামগৈ হেঁপাহৰে আকাশ চুই চাম পৰাণ বিদাৰি সেউজ ছবিৰে জীৱনৰে গীত গাই যাম মই দুটামান লাইন গাই দিলো মানুহখিনি আঁতৰি গৈ আছে মাত্ৰ 3 জন ৰুধিবনো ভিউৱাৰ্ছ আছেগৈ গতিকে আমি নোৱাৰে সামৰণি মাৰিটো সম্পূৰ্ণ শেষ হোৱাৰ আগতে সময়ে মোক মানুহখিনি সততা আছে সাৰথি ৰুধিব নোৱাৰে সময়ে মোক সততা আছে সাৰথি মোৰ এন্ধাৰ নেওচি জোনাক পামগৈ হেঁপাহৰে আকাশ চুই চাম পৰাণ বিদাৰি সেউজ ছবিৰে জীৱনৰে গীত গাই যাম এটা গান মোৰ মনত আহিছে মই লিখা গান ৰিচেণ্টলি আহি আছে গানটো কাম কৰি আছো প্ৰভাত শব্দটো কোৱাৰ কাৰণে মোৰ এটা গান মনত পৰিছে অসমখনক লৈ এটা গান লিখিছো মই ঠাইটো গাই আছো প্ৰভাতৰ ৰাঙলী কিৰণৰ চানেকি সপোনৰ দেশ বুকুৰ মণি আছে পূবৰ দিশত জলদি অসমীয়াৰ সোণালী মাটি সতৰুৰ খোজত উৰে ধূসৰ ধূলি প্ৰভাতৰ ৰাঙলী কিৰণৰ চানেকি সপোনৰ দেশ বুকুৰ মণি আছে পূবৰ দিশত জলদি অসমীয়াৰ সোণালী মাটি সতৰুৰ খোজত উৰে ধূসৰ ধূলি প্ৰভাতৰ ৰাঙলী কিৰণৰ চানেকি সপোনৰ দেশ বুকুৰ মণি এজনে সুধিছে ঋতু তুমি কি খোৱা ইমান বেছি শকত মই মাজে মাজে ট্ৰল খাওঁ মানুহৰ
আৰু আহ, মাজে গালি মাজে ট্ৰল গালি খাওঁ আৰু হপনি গালি হপনি গালি নহয়, গালি হপনিটো বেলেগ মানুহৰ পৰা নাখাওঁ, বেলেগৰটো ইমান সাহস নাই বাৰু মোক গালি দিব পৰাকে। ট্ৰলটো একচুৱেলি বেলেগ বস্তু হয়, গালিটো নহয় ট্ৰল মানে। আৰু গালি হপনি ঘৰৰ গালি হপনি কেতিয়াবা আগতে সৰু থাকোতে মাৰো খাইছিলো। আৰু বাটে পথে কেতিয়াবা ফ্ৰীতে পালে মানে উজুতিটো খাই লওঁ আৰু আৰু এইকেইটা এতিয়া বস্তু খোৱাৰ কাৰণে মই ইমানখিনি আৰু শকত আপনি এতিয়া ডাঙৰ হৈছে, দাড়ি কেইডালো অকমান লাহে লাহে বাঢ়ি আছে, দাড়ি কেইডালো তোমাৰ অকমান বডিটো খাই আছে। নাই নাই, লাহে লাহে নহয় মানে কি ধৰা তোমাৰ দাড়ি কেইডালটো বাঢ়ি আছে মানে এইগিলা মই তলফালে কুচি মেলি থৈছো। মায়ে যাতে ঘৰত যাতে কাটিবলৈ কৈ নাথাকে সেইবাবে একদম সামৰি মেলি থৈছো, নুৰিয়াই মেলি। বাকী তোমাৰ মই দাড়ি কিন্তু এইবিলাক ভাল বস্তুৱে লাগিছে, খাওঁ। আপুনি বাকী বেলেগ আপুনি নাজানো, দাড়ি ভাল লাগিছে তোমাৰ। ইমান ধুনীয়াকে বিৰিয়া দাঁত দুটা লৈ আছো মইনা, সেই দুটা ভাল নালাগিল তোমাৰ? আচ্ছা, বেছি ফটুৱামি হৈ গৈ থাকিব, মই লাইফটো সামৰো মইনা। ঠিক আৰু আছে ঠিক আছে, পুনৰ সকলোৱে এবাৰ ভালে কওঁ, থাকক, সকলোৱে ভালে থাকক, তাৰে কামনা সকলোকে কৰিম। একেলগে কওঁ, সকলোকে একেলগে কওঁ ৰ'বা। পুনৰবাৰ কওঁ, আকৌ নতুন প্ৰভাত হব, কাল ৰাতিও নাথাকিব, নিউ নিউ কৰা ফেঁচাৰ চিঞৰ শিয়ালৰ ডাক আঁতৰিব। আশা কৰো কৰোণাই মহামাৰী যি আমাৰ এই এন্ধাৰ ৰাতি, বৰ্তমান আমি ঘৰতে সোমাই আছো, যিহেতু বৰ্তমান ৰাতি বুলি কোৱা নাই, মইতো লাইফটো ৰাতি আহিছো, কিন্তু বৰ্তমান দিনতো ৰাতি নিচিনা হৈ গৈছে। কৰোণাই মহামাৰী আঁতৰক সোনকালে, পোহৰ আহক, সেই লাইফটো আহি গ'ল। দেখিছা নহয়, তাকে একদম টাইমিং মানে। গতিকে ভাল দিন আহিব, কোনো চিন্তা নকৰিব। তাকে মই বিদায় জনাইছো গুণজিত ভাই, ভাল কালিৰ বুলি পৰা তুমি ডিউটি জইন কৰিম, এসপ্তাহ মই ৰেষ্ট ললো, আকৌ কালিৰ পৰা ডিউটি জইন হ'ব, মেডিকেল ডিউটি। গতিকে সকলোৱে ভালকৈ থাকক, ভয় কৰিব লগা একো কথা নাই, ভালকৈ থাকিলে হ'ল, নিজক বচাই চলিলে হ'ল। ইমিউনৰ চিষ্টেমটো ভালকৈ ৰাখিলে হ'ল, গতিকে সেইটোৱে। খোৱা লোৱাটো ভালকৈ ভাল লাগিল তুমি কালিৰ লগতে আজিও ইমানখিনি সহযোগিতা আগবঢ়োৱাৰ বাবে। কালিতো বৰ বেছি সময় নাপালো, কিন্তু আজি যথেষ্টখিনি সময় পালো, ভাল লাগিল। উম, আৰু যদি সম্ভৱ হয়, মই যিসকল মানুহক এতিয়াও কামুৰিবলৈ বাকী থাকি সেইসকলক কাইলৈ ৰাতিপুৱা কামুৰিম। আপোনালোকে চিন্তা কৰিব নালাগে, কোনো হাৰি যাব নোৱাৰে। ঠিক আছে, কামোৰ জিন্দাবাদ, ধন্যবাদ। কামোৰ জিন্দাবাদ, বাই বাই। কামুৰ জিন্দাবাদ।